Hello students, welcome to Ospin Academy. আজি মই তোমালোকৰ ক্লাছ 8ৰ মেথমেটিক্সৰ চেপ্টাৰ 11 যাৰ নাম হ'ল মেনচুৰেশ্যন যাক আমি অসমীয়াত কি বুলি কওঁ পৰিমিতি এইটো চেপ্টাৰৰ আমি এইটো ক্লাছ হ'ব ইন্ট্ৰডাকশ্যন ক্লাছ তো এই ক্লাছটো আমি ল'বলৈ গৈ আছো ইয়াত আমি কি কৰিম এইটো চেপ্টাৰৰ আত্মা বা এইটো চেপ্টাৰৰ আমি আটাইবোৰ বেসিক বস্তুৰ বিষয়ে শিকিবলৈ চেষ্টা কৰিম তো তোমালোক সকলোৱে এইটো ক্লাছ অন্তিমটো সময়লৈকে চাবা তেতিয়া তোমালোকৰ মোৰ বিশ্বাস যে তোমালোকে যিমান অনুশীলনী ইয়াত আছে তাৰ আটাইবোৰ কুৱেশ্যন আৰু তাৰ মূল বিষয়বস্তুবোৰ বুজাত কোনো অসুবিধা নহব তো ষ্টুডেন্টস তোমালোকে এইটো চেপ্টাৰ প্ৰথমে এনেকুৱা এটা চেপ্টাৰ পাই আহিছা তোমালোকে ক্লাছ 6তো পাইছা আৰু ক্লাছ 8 আৰু ক্লাছ 7তো পাইছা 6তো নাম আছিল পেৰিমিটাৰ এণ্ড এৰিয়া বা আৰু 7তো নাম আছিল কি পেৰিমিটাৰ এণ্ড এৰিয়া ওকে তো এই দুটা চেপ্টাৰত তোমালোকে বেসিক ফান্ডামেন্টাল যিটো আমাৰ মূল বস্তু আছে সেইটো তোমালোকে পাই আহিছাই তাত তো মই ইয়াত আৰু অকমান তোমালোকক ৰিমাইণ্ড কৰি দিম এইটো বিষয়ৰ লগত ওকে ষ্টুডেন্টস তো মূল কথাটো হ'ল কি তাত ইয়াত আমি কেইটামান যেনে ইয়াত শ্বেপ দিয়া আছে চোৱা এইটো হ'ল শ্বেপ এইকেইটা হ'ল কেইটামান শ্বেপ তো মই আৰম্ভ কৰোঁ ষ্টুডেন্টস এইটো হ'ল শ্বেপ নেম অফ দ্য শ্বেপ এণ্ড এৰিয়া ওকে তো ইয়াত আমাক এৰিয়াৰ বিষয়ে কৈছে এণ্ড এগেইন আমি কি কৰিম তাৰ পেৰিমিটাৰৰ বিষয়েও জানিব চেষ্টা কৰিম তো এৰিয়া মানে কি জানাই তোমালোকে যে এৰিয়া মানে হ'ল তাৰ ভিতৰত থকা অংশ এৰিয়াক আমি কি বুলি কওঁ কালি কি বুলি কওঁ ষ্টুডেন্টস কালি বুলি কওঁ আৰু এইটো হ'ল পেৰিমিটাৰ পেৰিমিটাৰক আমি কি বুলি কওঁ পৰিসীমা পৰিসীমা মানে যেনে ইয়াৰ চাৰিও কাষৰ দৈৰ্ঘ্য হৈ গ'ল বুজি পাইছা নে নাই এইটো হ'ল পৰিসীমা তো যেনে মই কেইটামান বস্তু দেখুৱাই দিওঁ ইয়াত ষ্টুডেন্টস কোৱা ইয়াত আমাক কি দিয়া আছে এইটো এটা হ'ল আমাৰ এইটো এটা কি এইটো এটা হ'ল আমাৰ ৰেক্টেংগল তো এইটো কি এটা ৰেক্টেংগলৰ এৰিয়া কি আছিলে লেন্থ ইনটু ব্ৰেথ যাক আমি শৰ্টকাটত কি বুলি কওঁ এল ইনটু বি ওকে এইটো আই হোপ সকলোৰে মনত আছে এইটো বেছিক কথা আমাৰ হয়নে বাৰু হয় তাৰপিছত এইটো হ'ল কি স্কুৱেৰ এইটো হ'ল স্কুৱেৰ আৰু স্কুৱেৰৰ এৰিয়া কি আছিলে স্কুৱেৰৰ এৰিয়া আছিলে সাইড ইনটু সাইড দ্যাট মিন্স এ সাইড স্কুৱেৰ বা এটা সাইডক যদি আমি এ বুলি ধৰো তেন্তে এ ইনটু এ দ্যাট মিন্স এ স্কুৱেৰ আচ্ছা লগতে মই পৰিসীমাবিলাকো লিখি দিব পাৰো পৰিসীমাও তোমালোকে ইয়াত লিখিব পাৰিবা যেনে 2l ইনটু বি এইটো এইটো 2 হোল ইনটু এল প্লাছ বি এইটো আছিলে আমাৰ কি তাৰ পৰিসীমা তো পৰিসীমাবোৰ আমি পিছত পঢ়িম আগতে এইবোৰেই চাওঁ যিবোৰ ইম্পৰ্টেন্ট হয় আৰু চোৱা এটা ট্ৰায়াংগল এটা ট্ৰায়াংগলৰ এৰিয়া কেনেকে আমি নিৰ্ণয় কৰিব পাৰো এটা ট্ৰায়াংগলৰ এৰিয়াটো কেনেকে হ'ব এইটো এটা ট্ৰায়াংগল আৰু তাৰ ট্ৰায়াংগলৰ এৰিয়াটো নিৰ্ণয় কৰাৰ বহুত কেইটা নিয়ম আছে তাৰে ভিতৰত এটা যিটো আমাৰ কমন নিয়মটো এইটো হ'ল আমাৰ হাফ ইনটু বেজ ইনটু হাইট ওকে আৰু এটা নিয়ম তোমালোকে ক'ব পাৰিবানে এতিয়ালৈকে শিকা চোৱা যিটো নেকি ইকুইলেটাৰেল ট্ৰায়াংগল আছে ইকুইলেটাৰেল ট্ৰায়াংগল য'ত নেকি আটাইবোৰ বাহু কি থাকে সমান থাকে তো তেনেকুৱা ট্ৰায়াংগলৰ কি তেনেকুৱা ট্ৰায়াংগলৰ এৰিয়া আমি কেনেকে নিৰ্ণয় কৰিব পাৰো যদি এইটো 3 হয় এইটো 3 হ'ব এইটো 3 হ'ব তেন্তে আমি ধৰা এনেকে কৰিব পাৰো ৰুট 3/4 ইনটু সাইড এইটো ধৰণে আমি নিৰ্ণয় কৰিব পাৰো ওকে তো এতিয়া চোৱা এইটো নিয়ম তোমালোকে আই হোপ জানা আমি এইটো হ'ল বেসিক নিয়ম মই এইবোৰ বিষয়ে কথা আলোচনা কৰিম তো এইটো হ'ল আমাৰ মূল এটা সূত্র এটা ত্ৰিভুজৰ যদি ত্ৰিভুজটোৰ হাইট দিয়া থাকে তেন্তে আমি এইটো নিয়ম ব্যৱহাৰ কৰিম আৰু তাৰ পিছত চোৱা এইটো হ'ল আমাৰ এটা পেৰালেলোগ্ৰামৰ কালি কি আছে আমাৰ বেজ ইনটু হাইট দ্যাট মিন্স বি ইনটু এইচ ওকে এগেইন আমাৰ এইটো হ'ল ট্ৰেপেজিয়ামৰ কালিৰ কি আছিলে ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰটো হাফ ইনটু sum of the parallel sides into perpendicular distance between parallel side তো ইয়াক আমি অসমীয়াত কেনেকে কম যে হাফ ইনটু চোৱা ইয়াত কি কৈছে চোৱা মই তোমালোকক একেবাৰে বেসিক ভাৱে এবাৰ বুজাই দিওঁ যে এইটো কেনেকে তোমালোকে নিৰ্ণয় কৰিবা চোৱা ষ্টুডেন্টস মই এটা পেৰালেলোগ্ৰাম ইয়াত বনাও প্ৰথমে হে মই এটা পেৰালেলোগ্ৰাম বনাও তো এটা পেৰালেলোগ্ৰাম যদি মই এনেকে বনাও প্যারালেলোগ্রাম কি হয় যদি এটা যদি এটা চতুর্ভুজৰ কি হয় মাত্ৰ এযোৰ বাহু সমান্তৰাল হয় তাকে আমি কি বুলি ক'ব পাৰিম তাকে আমি কি বুলি ক'ব পাৰিম এটা ট্ৰেপেজিয়াম বুলি ক'ব পাৰিম চোৱা ধৰি লোৱা ইয়াত এইটো হ'ল এই বাহুটো আৰু এই বাহুটো কি সমান্তৰাল ঠিক আছে তেন্তে এইটো বাহুক মই ধৰিলো এইটো বাহু হ'ল আমাৰ এ আৰু এইটো বাহুক মই ধৰিলো বি এইটো বাহুক ধৰিলো পি আৰু ইয়াৰ মাজত যিটো এটা দৈৰ্ঘ্য আছে ইয়াক আমি ধৰিছো কিমান ইয়াক মই ধৰিলো যে এইটো হ'ল এইচ তেন্তে কি হ'ব জানা তাৰ কালিটো হৈ যাব
সো তাৰ কালিটো কি হ'ব হাফ ইনটু sum of the parallel sides, sum of the parallel sides, parallel side কোনকিটা আছে কোৱাচোন ইয়াত parallel side মানে বুজাইছে ইয়াত এই a বাহুটো আৰু b বাহুটো ধৰি লোৱা এই বাহুটো যদি 5 হলেহেঁতেন এইটো যদি 6 হলেহেঁতেন তেন্তে 5 plus 6 হলেহেঁতেন বুজি পাইছানে তো ইয়াত a plus b ৰ কথা কৈছে তাৰ লগত আকৌ তুমি পূৰণ কৰিবা তাৰ এই parallel side দুটাৰ distance এইটো distance কিমান আছে h distance কিমান আছে h ওকে এতিয়া বুজি পাইছানে কোনোবাই এতিয়া যদি মই ইয়াৰ সলনি যদি মই ইয়াত দি দিওঁ যে এইটো বাহু ধৰিলো মই 5 সেন্টিমিটাৰ এইটো ধৰিলো মই 6 সেন্টিমিটাৰ আৰু এইটো ধৰিলো মই 4 সেন্টিমিটাৰ তো তোমালোকে কেনেকৈ কৰিবা এইটো কোৱাচোন তেন্তে এইটো সূত্ৰ তোমালোকে এইটো বহুৱাবা হাফ ইনটু sum of the parallel sides means 5 plus 6 হৈ যাব এই ক্ষেত্ৰত 5 plus 5 plus 6 ইনটু কি হৈ যাব কোৱাচোন ইয়াৰ হাইট কিমান আছে কোনে ক'বা 4 ইয়াৰ হাইট আছে 4 তো এক কাম কৰা 2 4 গুচি যাব দুবাৰ আৰু ইফালে থাকি গ'ল 5 plus 6 11 into 2 that means it will be 22 any doubt কোনোবাই ক'বানে ওকে তো ইয়াত যদি সেন্টিমিটাৰ হয় তেন্তে সেন্টিমিটাৰ স্কয়াৰ যদি মিটাৰ হয় তেন্তে মিটাৰ স্কয়াৰ ওকে মনত ৰাখিবা এইবোৰ তো এইটো হ'ল আমাৰ কি এটি হ'ল এটা ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ তো এটা ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ তো আমি এইবোৰ মনত ৰাখা খুবই জৰুৰী তাৰপিছত চোৱাচোন ষ্টুডেন্টস মোৰ অকণ প্ৰব্লেম হৈ গৈছিলে নেটৱৰ্কৰ তো এতিয়া চোৱাচোন আমি ইয়াত এতিয়া কোনটো শেপ চাম চোৱা ইয়াত আমি শেপটো আনিলো কিহৰ এটা সাৰ্কুলাৰ শেপ এইটো এটা কিহৰ শেপ সাৰ্কুলাৰ তো এটা সাৰ্কুলাৰ এৰিয়া কি হয় ষ্টুডেন্টস সাৰ্কুলাৰ এৰিয়া হয় পাই তো এইটো বুজি পাইছানে এইটো এটা গ্ৰীক আখৰ যাৰ মান আছে মই কৈ দিম এতিয়া চোৱা তো পাই আৰু তাৰ ৰেডিয়াছৰ স্কুৱেৰ পাই ইনটু তাৰ ৰেডিয়াছৰ কি স্কুৱেৰ দ্যাট মিন্স যদি তুমি ৰেডিয়াছ কি বুলি ধৰা r বুলি ধৰা তেন্তে কি হৈ যাব তেন্তে পাই r স্কুৱেৰ হৈ যাব তাৰ কালি ওকে পাইৰ দুটা মান আছে জেনাৰেলি আমি দুটা মান ব্যৱহাৰ কৰো 22/7 বা কেতিয়াবা আমি কি ব্যৱহাৰ কৰো আমি 3.14 ওকে এইটো আমি মনত ৰাখিম এগেইন চোৱাচোন আমি কোনকেইটা বস্তু খুবেই গুৰুত্বপূৰ্ণভাৱে চাব লাগিব যেনে চোৱা ইয়াত এইটো হ'ল কি এটা কোৱাড্ৰিলেটাৰেল তো কোৱাড্ৰিলেটাৰেলৰ কালিৰ সূত্ৰটো কি হাফ ইনটু sum of the offsets and কি কৈছে ইয়াত diagonal offsets মানে কি শাখা লম্ব মানে কি এতিয়া চোৱা ইয়াত যে চোৱাচোন মই বস্তুটো দেখুৱাই দি আছো ষ্টুডেন্টস ইয়াত চোৱা তোমালোকে ধুনীয়াকে ইয়াত ইফালে এটা আছে এইটো তাত আকৌ এনেকে কৰো চোৱা এইটো হল আমাৰ চতুৰ্ভুজটো তো এই চতুৰ্ভুজটোত কি দিয়া আছে ইয়াত ইফালে এটা কি দিয়া আছে আমাৰ কৰ্ণ এইটো কি এটা কৰ্ণ বা যাক আমি অসমীয়াত কি বুলি কওঁ ডায়গনেল বুলি কওঁ তাক আমি অসমীয়াত কৰ্ণক আমি অসমীয়াত কি বুলি কওঁ ৰাইজ ডায়গনেল হয়নে নহয় চোৱা তাৰপিছত ইয়াত আমাক কি দিয়া আছে দুটা অফসেটস দিয়া আছে বা শাখা লম্ব এইটো কি এটা একোটা লম্ব এইকেইটা এই দুটা একোটা কি হয় ষ্টুডেন্টস লম্ব হয় তো এইকেইটা একোটা কি হয় লম্ব তো লম্ব মানে আমি কোন ক্ষেত্ৰত ইয়াক লম্ব বুলি কৈছো যেনে চাবা ইয়াত এইটো এনেকে লম্ব হ'ব এইটো এটা কি হ'ব লম্ব বুজি পাইছা এইটো একোটা কি হ'ব লম্ব এইটো এটা কি হয় লম্ব হয় ওকে আই হোপ সকলোৱে এইটো বুজি পাইছা আৰু বুজিবলৈ চেষ্টা কৰিব লাগিব অকণ আমাক তো ইয়াক তুমি কেনেকে সলভ কৰিবা ষ্টুডেন্টস যে হাফ ইনটু সাম অফ দা কি হৈ যাব আমাৰ offsets okay half into sum of the offsets and into diagonal that আমি হৈ গল তো ইয়াত চোৱা ধৰি লোৱা এইটোক তুমি এই অফসেটস কিটাক এইটোক a দিলা এইটোক দিলা b আৰু এই গোটেইটো ডায়াগোনালক তুমি t দিলা তেন্তে আমাৰ কেনেকৈ কৰিম এইটো বা তুমি এইটো যেহেতু হাইট হয় একোটা তেন্তে h1 আৰু h2 দিব পাৰিবা হাইট বা লম্ব হয়নে নহয় তো তেন্তে ইয়াক আমি কি বুলি দিম চোৱাচোন এবাৰ যে তাৰ কালিটো হৈ যাব হাফ ইনটু সাম অফ দা অফসেটস মানে কি শাখা লম্ব তেন্তে h1 আৰু h2 তুমি যোগ কৰিবা তাৰ লগত তুমি ডায়াগোনালটো পূৰণ কৰি দিবা ডান এভৰিওয়ান সো তেনেকে আমি কি কৰিব পাৰিম এটা চতুৰ্ভুজৰ যদি তাৰ শাখা লম্ব দিয়া থাকে তেন্তে তাৰ আমি কি নিৰ্ণয় কৰিব পাৰিম তাৰ আমি কালি নিৰ্ণয় কৰিব পাৰিম ইউজিং দিস ফৰ্মুলা ওকে এভৰিওয়ান ওকে তো ব্যাক টু দা মেইন পোর্শন তেন্তে চোৱাচোন ইয়াত আমাক আৰু কি দিয়া আছে আমাক আৰু ইয়াত দিয়া আছে ৰম্বাস ওকে তো ৰম্বাস কি দিয়া আছে আমাৰ ৰম্বাসক ইয়াত
চোৱা ৰম্বাছৰ আমাৰ দুই ধৰণৰ কালি থাকে। ৰম্বাছৰ দুই ধৰণৰ কালি থাকে, মই এইটো কৈ দিম চোৱা। যেনে যদি ৰম্বাছৰ দুই ধৰণৰ থাকে, কাৰণ ৰম্বাছ কি হয় এটা আচ্ছা, ৰম্বাছক আমি আৰু কি বুলি ক'ব পাৰো কোৱাচোন, কোনোবাই ক'বানে মোক প্লিজ? ৰম্বাছক আমি আমি এটা পেৰেলেলোগ্ৰাম বুলিও ক'ব পাৰো। কিয়চোন কোৱা? কাৰণ পেৰেলেলোগ্ৰামৰ বিপৰীত বাহুবোৰ কি হয়, সমান আৰু সমান্তৰাল হয়, হয়নে নহয়? বিপৰীত বাহুবোৰ পৰস্পৰ সমান আৰু কি হয়, সমান্তৰাল হয়। কিন্তু ইয়াতো কি হয়, এই আটাইবোৰ বস্তু সেম হয় নে নহয়? এইটো বাহু এইটোৰ সমান, এইটো বাহু এইটোৰ সমান, আৰু তাৰ গোটেইটো বাহু সমান। এইটো এটা ৰম্বাছ আৰু এটা সামান্তৰিকৰ মাজত পাৰ্থক্য এইটোই যে ৰম্বাছৰ পাৰ্থক্য কি, মানে ৰম্বাছৰ প্ৰত্যেকটো বাহু সমান হ'বই লাগিব, তেতিয়া এইটো ৰম্বাছ হ'ব। আৰু সামান্তৰিকৰ প্ৰত্যেকটো বাহু সমান হ'ব নালাগে, তেতিয়াও হৈ যাব, এই যদি বিপৰীতবোৰ সমান হলেই হ'ব। তো আৰু বাকী সেম মিলি থাকে। আৰু এটা কথা মনত ৰাখিবা, ৰম্বাছৰ ডায়গনেলবোৰে পৰস্পৰক লম্বভাৱে কটাকটি কৰে। যেনে ধৰা এতিয়া মই যদি ইয়াত ৰম্বাছ বনাও, তো ইয়াত যে দুটা তুমি ডায়গনেল বনাবা, এই ডায়গনেল দুটাই ইয়াতো 90 ডিগ্ৰী কোণ হ'ব, ইয়াতো 90 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী হ'ব। ওকে, তো যিহেতু আমি এটা ৰম্বাছক পেৰেলেলোগ্ৰাম বুলিও ক'ব পাৰো, তেন্তে তাৰ পেৰেলেলোগ্ৰামৰ কালিৰ সূত্ৰটো কি আছিলে অথনি আমি পাই আহিছো ষ্টুডেন্টছ, কোৱাচোন? পেৰেলেলোগ্ৰামৰ কালিৰ সূত্ৰটো হ'ল বেজ ইনটু হাইট। তো যদি ইয়াত হাইট দিয়া থাকিলেহেঁতেন, আমাক যদি এনেকে হাইট দিয়া থাকিলেহেঁতেন, তেন্তে আমি ইয়াত হাইট এইটো সূত্ৰ ব্যৱহাৰ কৰিব পাৰো। আৰু যদি হাইট দিয়া নাথাকে, যদি কৰ্ণই দিয়া থাকে, তেন্তে আমি কেনেকে কোনটো সূত্ৰ ব্যৱহাৰ কৰিম? এইটো সূত্ৰ, হাফ ইনটু প্ৰডাক্ট অফ দ্য ডায়গনেল। যদি ডায়গনেল এটাক D1 ধৰা আৰু এটাক D2 ধৰা, তেন্তে হৈ যাব হাফ ইনটু D1 ইনটু D2। সো দিজ আৰ দি বেসিক স্টাফ। ওকে, এইটো আমাৰ কি হয়, একেবাৰে বেসিক কেইটামান বস্তু যিকেইটা আমি ক্লাছ 7ত আৰু 6ত পাই আহিছো। চোৱা, আমি মোস্ট অফ দ্য থিংস আমি ক'ৰ পৰা পাই আহিছো কোৱাচোন ষ্টুডেন্টছ? 7ৰ পৰা পাই আহিছো। ওকে, মই ইয়াত আৰু মই কেইটামান নিজে এড কৰিছো, এইটো চোৱা। এইটো আমি নিজে এড কৰিছো। তো চোৱা, ইয়াত ৰেক্টেংগুলাৰ এৰিয়া এইবোৰ মই PDF অলৰেডি তোমালোকক দি দিছো, আৰু তোমালোকৰ যদি লাগা, যিসকলে ইউটিউবত চাই আছা, এইটো নম্বৰত কল কৰিবা বা আমাক হোৱাটছএপত মেছেজ কৰিবা। আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ যাবা, তোমালোকে এইবোৰ পাই যাবা। চোৱা ষ্টুডেন্টছ, তো এইটো হ'ল ৰেক্টেংগুলাৰ কি এৰিয়া, এইটো এৰিয়াৰ সূত্ৰটো, আৰু তাৰ পেৰিমিটাৰৰ সূত্ৰটো এগেইন স্কুৱেৰৰ দিয়া আছে, আৰু ট্ৰায়াংগুলাৰ দিয়া আছে, আৰু চোৱা ট্ৰেপেজিয়ামৰ দিয়া আছে, সৰি পেৰেলেলোগ্ৰামৰ দিয়া আছে, ট্ৰেপেজিয়ামৰ দিয়া আছে। আটাইবোৰ বস্তু মই ইয়াত দি দিছো অলৰেডি, ঠিক আছে? তোমালোকে একো টেনশন ল'বলগীয়া নাই, মই নিজে লিখিখিনি দি দিছো। চোৱা, চাৰ্কামফিউৰেন্সও দিয়া আছে। চোৱা, চাৰ্কামফিউৰেন্স কি আছিলে? 2πr। কোনোবা কাৰো চবৰে মনত আছে নে নাই, আমি ক্লাছ 7ত যে চাৰ্কামফিউৰেন্স পাইছিলো, চাৰ্কামফিউৰেন্সৰ আমি যে কেইটামান কুৱেশ্যন কৰিছিলো ক্লাছ 7ত, সেইটো চেপ্টাৰ 11 আছিলে, আই হোপ ইফ আই এম নট ৰং, সেইটো চেপ্টাৰ 11 আছিলে। তো কেইটামান ইউনিটৰ কথাও মই ইয়াত কৈছো। ওকে, তো ভলিউমো আমাৰ ইয়াত দিয়া আছে। ভলিউম মানে কি হয় ষ্টুডেন্টছ, যাক আমি কি বুলি কওঁ? আয়তন। তো আয়তন আমি পাম, আমি বেসিক বস্তুবোৰ চাম। চোৱা, এতিয়া আমি চাওঁ যে এৰিয়া অফ এ পলিগন। এতিয়া এৰিয়া অফ পলিগন মানে কি? বহুভুজৰ কালি। বহুভুজৰ কালিৰ বিষয়ে আমি চোৱা, বেছি ইয়াত চাব নালাগে। যেনে আমি বহু বস্তু চালো অলৰেডি, যেনে চাবা যে তুমি চতুৰ্ভুজৰ আমি চালো, ত্ৰিভুজৰ চালো। কিন্তু যদি এটা পঞ্চভুজৰ হয়, পঞ্চভুজৰ আমি ডাইৰেক্ট কেনেকে ওলাম? পঞ্চভুজক আমি ভাগ কৰি ওলাব লাগিব। যেনে চোৱাচোন, এইটো এটা কি হয়? পেন্টাগন হয়, হয়নে নহয়? দিস ইজ এ পেন্টাগন। সো ইফ ইউ নিড টু ফাইন্ড আউট দ্য, if someone asks you to find the area of this pentagon, then how you can find out the area? Okay, so using some methods, you have to divide them in a triangle, and quadrilateral. So আসুন তোমালোকে ইয়াক যদি তুমি ভাগ কৰা, তেন্তে ইয়াত আমি কি কি পাম এবাৰ ধ্যান দিয়াচোন সকলোৱে। ইয়াত এটা ট্ৰায়াঙ্গল পালানে নাই ষ্টুডেন্টস? চোৱা তোমালোকে, চোৱা, ইয়াক যে তুমি বনাইছা, ইয়াত তুমি কি পাই গলা? ইয়াত তুমি এটা, চোৱা, ইয়াত এটা ট্ৰায়াঙ্গল পালা। আকৌ ইফালে চোৱা, তুমি ইয়াত চোৱা, ইয়াত এটা ট্ৰায়াঙ্গল পালা, আৰু ইফালে ট্ৰায়াঙ্গল পালা তুমি। আৰু চোৱা, ইয়াত এটা কি পাই গলা? এগেইন তুমি ইয়াত এটা
চতুৰ্ভুজ পাই গলা তো যেহেতু অলৰেডি আমি চতুৰ্ভুজৰ আৰু ট্ৰায়াংগুলৰ কালি শিকি আহিছো তো এইটো আমাৰ ওলোৱা বেছি কঠিন নহব আমাৰ কাৰণে হয়নে নহয় হ'ব জানো কোনোবাই কোৱা হেল্ল' নকলে মই কেনেকে গম পাম কোৱা ষ্টুডেন্টস মানে কনসেপ্টটো মোৰ বুজি আছা না নাই এইটো কনসেপ্ট বহুত সহজ সহজ বস্তু বুজোৱাত মোৰ কাৰণে বহুত কঠিন লাগে কাৰণ তোমালোকে সহজ বস্তুবোৰ বুজাত আহ বস্তুবোৰ বুজাত অকণ তোমালোকে প্ৰব্লেম ফেচ কৰা মই জনামতে তো সেইকাৰণে মই কৈ আছো যে সহজবোৰ বেছি সহজ হয় সৰি সহজবোৰ বেছি কঠিন হয় তোমালোকক বুজুৱাবলৈ চোৱা এই পেন্টাগনটোৰ এনে আমি ডাইৰেক্ট সূত্ৰ আমি ইয়াত এতিয়ালৈকে আমাৰ ক্লাছ 8 লেভেলত দিয়া নাই সো ইয়াক আমি কেনেকে কৰিম খণ্ড খণ্ড কৰি কৰিম বুজিছানে ইয়াত এটা হৈ গ'ল ট্ৰায়াংগল এইটো এটা ট্ৰায়াংগল এণ্ড এগেইন ইয়াত এটা কোৱাড্ৰিলেটাৰেল হৈ গ'ল হয়নে নহয় তো ঠিক একেদৰে আমি ইয়াত বনাব পাৰিম চোৱাচোন এইটো দিয়া আছে এইটো হল আমাৰ এইটো কিহৰ সূত্ৰ ব্যৱহাৰ কৰিছে ইয়াত কোৱাড্ৰিলেটাৰেলৰ এইটো হল ট্ৰায়াংগলৰ আৰু এইটো হল ট্ৰায়াংগল তো আমাৰ ইয়াত তিনিটা ট্ৰায়াংগল এইটো কোৱাড্ৰিলেটাৰেল এইটো ট্ৰায়াংগল তো এনেকুৱা সূত্ৰত আমি ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে ষ্টুডেন্টস যেনে চোৱাচোন ইয়াত আমাক এটা উদাহৰণ দিছে কি দিছে চোৱা যে example 2 decimal point 1.1 okay find the area of the polygon is given in figure okay so এইটো figure চোৱাচোন এবাৰ এইটোৰ আমি কি ওলাব দিছে ষ্টুডেন্টস কালি ওলাব দিছে তো সকলোৱে যদি এবাৰ ধ্যান দিয়া কবা যে স্যাৰ ইয়াক আপুনি এটা ট্ৰায়াংগল বনাই দিয়ক এটা ট্ৰায়াংগল হৈ গ'ল এগেইন এটা ট্ৰায়াংগল হৈ গ'ল এগেইন চোৱা এটা চতুৰ্ভুজ হৈ গ'ল বা ইয়াক তুমি চতুৰ্ভুজ হৈ গ'ল আৰু এইটো এটা ডাঙৰ ট্ৰায়াংগল হৈ গ'ল সো আমি এইটো ওলাব পাৰিম নে নাই তোমালোকে নিশ্চয় ঘৰত চাবা বিচাৰি উলিয়াব পাৰিবা যেনে ইয়াত এইটো এটা ট্ৰায়াংগল আৰু এই গোটেইটো এটা ট্ৰায়াংগল আৰু এইটো এটা কি হয় কোৱাড্ৰিলেটাৰেল চোৱাচোন প্ৰথমে ট্ৰায়াংগল এ বি চিৰ এৰিয়া ওলাইছে তাৰপিছত ট্ৰেপেজিয়াম এ চি ডিৰ এৰিয়া ওলাইছে তো এনেকে আমি ডাইৰেক্ট ওলাই দিয়া হ'ল বুজি পাইছা বা বা চোৱাচোন আৰু এটা কথা লক্ষ্য কৰিলে চাবা যে যেহেতু ইফালেও 5 সেন্টিমিটাৰ আছে ইফালেও 5 সেন্টিমিটাৰ আছে আৰু এই প্ৰত্যেকটা কি হয় একোটা হাইট হয় হাইট কেনেকে এইটো 90 ডিগ্ৰী কোণ কেনেকে গম পাইছো আমি কাৰণ এই প্ৰত্যেকটো এটা কি 90 ডিগ্ৰী তেন্তে যদি আমি এইটো মুছি দিও এইটো অংশ যদি মুছি দিও এটা এটা কি হৈ যাব ট্ৰেপেজিয়াম হৈ যাব হয়নে নহয় তো ট্ৰেপেজিয়ামৰ সূত্ৰটো ইয়াত ব্যৱহাৰ কৰি দিম আৰু ইয়াত আমি কালি এইটো হল এবিসি ত্ৰিভুজৰ কালি ব্যৱহাৰ কৰি দিম বুজি পাইছানে এনেকে আমি ওলাব পাৰিম যদি আমি ট্ৰাই কৰো ওকে we can find out if we want so now আমি বেসিক বস্তুবোৰ চাও আৰু ইয়াৰ বেসিক চোৱা এইকেইটা আমাক দিছে এইবিলাক বহুত সহজ যেনে চোৱাচোন ষ্টুডেন্টস সকলোৱে চোৱা মই অথনি কলোই তোমালোকক এইটো কি হয় এটা কোনে কবা এইটো কি চিত্ৰ হয় trapezium and we can find out the area easily হয় নে নহয় মই অথনি কৈছিলো কেনেকে ওলাম হাফ ইনটু এইটো আমাৰ হল কি সাম অফ দ্য প্যারালাল সাইডস জানো না প্যারালাল সাইড যদি এইটো ধৰিলো আমি তো a প্লাস b ইনটু ইহঁতৰ মাজৰ হাইট এইটো h তো কি হৈ যাব হাফ ইনটু a মানে হল 6 b মানে হল কিমান জলদি কোৱা 12 তো হৈ যাব 18 মানে মই ডাইৰেক্ট কৰি আছো ইফালে এইটো যোগফল হৈ যাব 18 আৰু ইহঁতৰ হাইট আছে 4 সো কাটি দিয়া তুমি 2 তো হৈ যাব 36 সেন্টিমিটাৰ স্কয়ার সেন্টিমিটার আছে সেন্টিমিটার স্কয়ার বুজি পাইছা নে বেসিক বস্তুটো বুজি পাইছা নে নাই তো একেবাৰে মাখন হৈ যাব এইটো কোনো খেলনি আমাৰ কাৰণে বহুতই সহজ হ'ব আমি জাস্ট কি কৰিব লাগিব ইয়াত ধুনিয়াকে আটাইবোৰ নিয়ম ফলো কৰি যাব লাগিব ঠিক আছে ষ্টুডেন্টস ওকে কোৱা ওকে ষ্টুডেন্টস চোৱা এইটোতো গ'ল আমাৰ বেসিক মই যেটো আগতে কৰাইছো এৰিয়া কোনটোৰ এৰিয়া কি হয় কি কথা তো এতিয়া আহিলো আমাৰ সেকেন্ড টু টপিক যেটো 11.2 হয় তো ইয়াত আমাক কি দিয়া আছে সারফেস এরিয়া অফ কিউবয়েড মানে কি হয় ঘনক বুজি পাইছানে কিউবয়েড মানে কি ঘনক বা তাক আমি কি কব পাৰো চৌপল বা আমি তাক আয়তীয় ঘনক বুলিও কওঁ তাক আমি কি বুলি কওঁ ষ্টুডেন্টস কোৱা আয়তীয় ঘনক বুলিও তাক আমি রেফার কৰো তো সারফেস এরিয়া কি হয় কোনোবাই কবানে সারফেস কি হয় স্টুডেন্টস সারফেস মানে হল পৃষ্ঠকালি সারফেস মানে কি সারফেস পৃষ্ঠ সারফেস মানে হল পৃষ্ঠ আৰু এৰিয়া মানে হল কালি আৰু কিউবয়েডক আমি অসমীয়াত কি বুলি কওঁ
ঘনক, আয়তীয় ঘনক, আয়তীয় ঘনক, বা তাক আমি আৰু কি বুলি কওঁ ষ্টুডেন্টছ জানা? তাক আমি চৌপল বুলিও কওঁ, চৌপল, চৌপল এনেকেও কওঁ আমি, চৌপল বুলিও কওঁ। তোমালোকে ক্লাছ 9-10ত গৈ এইটো পাবা, চৌপল বুলিও পাবা। বাকী এইটো তো বুজি পাইছাই তোমালোকে। যেনে ঘনক তোমাৰ দুই ধৰণৰ থাকে। এটাতো আমি ডাইৰেক্ট ঘনক বুলি কওঁ। কোনটো ঘনক বুলি কওঁ? চোৱা, এই যে এনেকে যে আমি বনাও, যিটো আটাইবোৰ কি থাকে? সমান থাকে। যিটো আটাইবোৰ কি থাকিব? সমান। এইটোক আমি কি বুলি কওঁ? এইটোতো হোৱা নাই, মানে মই এনেই জাষ্ট বনাই দিলো। তো চোৱা, তো আয়তীয় ঘনকৰ পৃষ্ঠকালি। এতিয়া আয়তীয় ঘনক পৃষ্ঠকালি মানে কি হয়? যেনে চোৱা, এইটো এটা পৃষ্ঠ, এটা সারফেসৰ যদি তুমি কি উলিওৱা, কালি উলিওৱা, তেন্তে এইটো কি হ'ব? পৃষ্ঠকালি হৈ যাব। চোৱা, এইটো হ'ল এটা পৃষ্ঠ, এইটো হ'ল এটা পৃষ্ঠ, আৰু যদি তুমি ইয়াৰ কালি উলিওৱা, তেন্তে তাক আমি কি বুলি ক'ম? পৃষ্ঠ কালি, কালি। যেনে সারফেস এরিয়া। তো সারফেস এরিয়া আকৌ দুই ধৰণৰ থাকে। এটা হ'ল কি কার্ভ সারফেস এরিয়া, CSA, আৰু এটা হ'ল টোটেল সারফেস এরিয়া, টোটেল সারফেস এরিয়া, কার্ভ সারফেস এরিয়া। এই আটাইবোৰ বস্তুৰ বিষয়ে আমি ইয়াত জানিবলৈ চেষ্টা কৰিম এতিয়া, ঠিক আছে? তো আই হোপ তোমালোকে বুজি পাইছা যে আয়তীয় ঘনক কি হয়। এটা ঘনক যিটো নেকি আয়তৰ নিচিনা। ঘনকৰটো এনে কি হ'ব লাগে? এল টো কাৰ সমান হ'ব লাগিব? বিৰ সমান। বি টো কাৰ সমান হ'ব লাগিব? এইচৰ। কিন্তু য'ত নেকি এল, বি, এইচ বেলেগ বেলেগ হয়, যেনে এইটো চোৱা, তাৰ তাৰ দৈৰ্ঘ্যটো যদি তাৰ দৈৰ্ঘ্যটো যদি 5 সেন্টিমিটাৰ হয়, তেন্তে ধৰা তাৰ বিটো হ'ব 3 সেন্টিমিটাৰ, আৰু এই ক্ষেত্ৰত ধৰি লোৱা তাৰ উচ্চতাটো হ'ব 4 সেন্টিমিটাৰ। তেন্তে তেনেকুৱা ক্ষেত্ৰত ইয়াক আমি কি বুলি ক'ম? এটা আয়তীয় ঘনক। ইয়াক আমি কেনেকে ৰেফাৰ কৰিম? আয়তীয় ঘনক হিচাপে ৰেফাৰ কৰিম, ঠিক আছে? আয়তৰ নিচিনা যিটো থাকিব, যেনে তোমালোকৰ ডাষ্টাৰ, তোমালোকৰ কিতাপ, মোবাইলটো, জ্যামিতি বাকচ, এই আটাইবোৰ বস্তু কি হয়? একোটা আয়তীয় ঘনকৰ উদাহৰণ। আৰু লুটুগুটিটো হ'ল অকল ঘনকৰ উদাহৰণ। চোৱা, যদি তুমি ইয়াক ভাঙি দিয়া, এইটো বস্তুক যদি তুমি কি কৰা? ভাঙি দিয়া। চোৱা, মই ইয়াক ডাঙৰকে দেখুৱাও অকণ। যদি তুমি ইয়াক ভাঙি দিয়া, চোৱাচোন ষ্টুডেন্টছ। আচ্ছা, তোমালোকে মেছৰ বাকচটো চাইছানে নাই? এইটো যদি তুমি ভাঙি দিয়া, এনেকুৱা হ'বনে নাই? তোমালোকে মেছৰ বাকচটো সকলোৱে চাইছা? মেছৰ বাকচটো যেতিয়া তুমি ভাঙিবা, এনেকুৱা হ'বনে নাই? চোৱা, তাত কেইটামান বস্তু থাকিব। এইটো হ'ল এটা আয়ত, এইটো এটা আয়ত হয়, এইটো এটা আয়ত হয়। ইয়াত গোটেইবোৰ এটা এটা কি হয় ষ্টুডেন্টছ? আয়ত হয়। তো ইয়াত কেইটা আয়ত আছে? ইয়াত কেইটা আয়ত আছে চোৱা, ওপৰত এটা আছে আয়ত। আৰু এটা কথাটো আমি শিকি আহিছিলো ক্লাছ চেপ্টাৰ 10ত যে আমি পাই আহিছিলো ফেস। কি কি পাই আহিছিলো? ফেস পাইছিলো, ভাৰ্টিসেস পাইছিলো, আৰু এডজ পাইছিলো। তো ইয়াত ফেস কেইটা আছে কোৱা? তল কেইটা আছে বা পৃষ্ঠ কেইটা আছে কোৱা? ইয়াত পৃষ্ঠ কেইটা আছে? ওপৰত এটা, তলত এটা, দুটা, আৰু ইফালে চাৰিওকাষত চাৰিটা। কেইটা হৈ গ'ল? কেইটা হৈ গ'ল? ছটা পৃষ্ঠ হৈ গ'ল, হয়নে নহয়? তেন্তে তাক যদি আমি ভাঙি দিওঁ, তেন্তে এইটো এনেকুৱা হ'ব। ধৰি লোৱা ইয়াত হৈ গ'ল আমাৰ চাৰিটা, ইফালে এটা দিলো, ইফালে এটা দিলো, এইফালে এটা দিলো। তো আৰু এইফালে হ'ব এটা, এইফালে হ'ব এটা, এনেকুৱা হৈ যাব। চোৱা, তো এই প্ৰত্যেকটো ইয়াক যদি মই ভাঙো, তেন্তে ই এনেকুৱা দেখা যাব, যদি মই মানে খুলি দিওঁ পুৰাটো, ঠিক আছে? তো এই প্ৰত্যেকটো একোটা একোটা কি হয় ষ্টুডেন্টছ, কোৱাচোন? প্ৰত্যেকটো একোটা একোটা কি হয়? ৰেক্টেংগল হয়। প্ৰত্যেকটো একোটা একোটা কি হয়? ৰেক্টেংগল হয়। তো এই ৰেক্টেংগল হয়, তেন্তে তাৰ কি আছে আকৌ চোৱা। যেনে চোৱা, এইটো যদি এল হয়, তেন্তে এই বাহুটো কি হ'ব? এল। যদি এইটো কি হয়? বি হয়, তেন্তে এই বাহুটো কি হ'ব? বি। যদি এইটো এইচ হয়, তেন্তে এই বাহুটো কি হ'ব? এইচ। এইটো কি হ'ব? এইচ। এইটো বাহু কি হ'ব? এইচ। বুজি পাইছানে? আকৌ চোৱা, এইটো হৈ যাব এল, এইটো হৈ যাব এল, আৰু ইউ হৈ যাব এল। আটাইবোৰ বস্তু যদি আমি ইয়াত মেনশ্যন কৰো, তেন্তে মই তোমালোকক কেনেকে বুজাম, মানে মই বহুত সহজ বস্তুটো মই মানে ইয়াত বুজোৱা মুস্কিল হৈ আছে মোৰ, বুজি পাইছানে? যেনে চোৱা, যদি তাৰ এইটো বাহু এল হয়, তেন্তে তাৰ কালি হ'ব এল এইচ, তাৰ কালি হৈ যাব বি এইচ, কাৰণ আমি জানো যে আয়তৰ কালি মানে কি? এল ইনটু
বি দ্যাট মিন্স লেন্থ ইনটু ব্রেথ যদি তাৰ লেন্থ এল হয় আৰু ব্ৰেথ যদি এইচ হয় তেন্তে তাৰ কালি কি হ'ব এল ইনটু বি আৰু তাৰ কালি কি হ'ব বি ইনটু এইচ তাৰ কালি হ'ব এল ইনটু বি বি ইনটু এইচ এল ইনটু বি এল ইনটু এইচ এণ্ড এইটো গ'লেই আমাৰ ছটা হৈ গ'ল তো এতিয়া তুমি যদি এটা কিউবয়ডৰ সারফেস এরিয়া ওলাব বিচাৰা টোটাল সারফেস এরিয়া মানে তাত মুঠ কিমান পৃষ্ঠ আছে ছটা পৃষ্ঠ আছে যদি মুঠ পৃষ্ঠ কালি উলিওৱা তেন্তে ছয়টা পৃষ্ঠৰ কি কৰিব লাগিব কালি তুমি যোগ কৰিব লাগিব ঠিক একেদৰে চোৱা ইয়াত যোগ কৰিছে চোৱা ইয়াত নামকৰণ কৰি দিছে যেনে ইয়াত এ ই এইচ ডি ক'ত আছে এ ই এইচ ক'ত এইচ ডি ওকে তো এনেকে দিয়ে আছে আমাৰ এ ই এইচ ডি যাৰ বি এইচ এই প্ৰত্যেকটো এৰিয়া আমাক দিয়া আছে যদি এই গোটেইবোৰ আমি কি কৰোঁ যোগ কৰি দিওঁ এই গোটেইবোৰ যদি আমি যোগ কৰি দিওঁ যেনে এইটো প্ৰথমটো দ্বিতীয়টো তৃতীয়টো চতুৰ্থ পঞ্চম আৰু ষষ্ঠ এই আটাইবোৰ যদি আমি যোগ কৰি দিওঁ তেন্তে এটা আমি সূত্ৰ পাম যেনে চোৱা এইটো সূত্ৰ পাম আমি এতিয়া যদি কোৱা তোমালোকে মই সূত্ৰটো দেখুৱাই দিওঁ কেনেকে পাবা চোৱা বি এইচ এটা বৰ্গ সৰি এটা আয়ত এল বি আৰু এটা আয়তৰ এইচ এল আৰু এটা আয়তৰ বা এল এইচ এটা আয়তৰ এল এইচ আৰু এটা আয়ত বি এইচ আৰু এটা আয়ত ছটা আয়ত হ'ব লাগিব না নাই আকৌ এটা এল বি তো এই গোটেইটো যদি মই কি কৰি দিওঁ যোগ কৰি দিওঁ তেন্তে কি হ'ব তোমালোকে এবাৰ চাবা চোৱা ষ্টুডেন্টস তুমি যদি এবাৰ লক্ষ্য কৰা সেম আমাৰ কেইটামান আছে ইয়াত লাইক টাৰ্ম কোনকেইটা হ'ব কোনে ক'বা লাইক কোনকেইটা হয় বি এইচ মিলি যাব বি এইচৰ লগত এল বি মিলি যাব এল বিৰ লগত এল এইচৰ লগত মিলি যাব তো আমি চালো যে গোটেইটো বস্তু দুটা আছে হয় নে নহয় যেনে বি এইচ কেইটা আছে দুটা এল বি কেইটা আছে দুটা এল বি আছে কেইটা দুটা তো 2 LB আৰু দুটা কি আছে LH তো চোৱাচোন দুই তুমি কমন লৈ লোৱা তেন্তে কি পাই যাবা BH প্লাস 2LB প্লাস কি হৈ যাব LH এইটো হৈ গ'ল আমাৰ সূত্ৰটো বুজি পাইছানে নাই চোৱা এইটো ইয়াত চোৱা তো এইটো কিহৰ সূত্ৰ বুলি আমি কম তেন্তে এইটো কম আমি এটা আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি যেহেতু এটা আয়তীয় ঘনকত ছটা পৃষ্ঠ থাকে হয়নে নহয় প্ৰত্যেকটো পৃষ্ঠৰ কালিক যদি আমি যোগ কৰি দিওঁ তেন্তে পাই যাম এটা আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি বুজি পাইছানে এতিয়া বেসিক পইণ্টটো বুজি পাইছানে কোনোবাই হে কোৱা ক'ত ইয়াত না LB হ'ব yes অ থেংক ইউ চোৱা দুইটো গুচি গ'ল ন তেন্তে ইয়াত অকল LB হ'ব বুজি পাইছানে এতিয়া উত্তম ইজ দেয়াৰ এনি ডাউট মানে মূল পইণ্টটো বুজি পাইছানে মই এইটো কিয় লিখিছো কি কথা ওকে গুড হ্যাঁ ইয়েস অফকোর্স চাবা তো চোৱা এইকেইটা হ'ল আমাৰ কিহৰ তো আৰু এটা পইণ্ট আছে আমাৰ ইয়াত এইটোক আমি কি বুলি কওঁ যেনে ইয়াত দিয়া আছে লেটাৰেল সাৰফেস যাক আমি কওঁ পাৰ্শ্ব পৃষ্ঠকালি এতিয়া বুজি পাবা যে পাৰ্শ্ব কি হয় পাৰ্শ্ব পৃষ্ঠ কালি কি হয় মই এইটো বুজাই দিম পাৰ্শ্ব পৃষ্ঠকালি মানে কি হয় জানা তুমি তোমাৰ ৰুমত চোৱাচোন তোমাৰ ৰুমৰ ওপৰৰ যিটো অংশ আছে ওপৰৰ চিলিংটো এৰি আৰু তলৰ মজিয়াটো এৰি দিলে তুমি চাৰিওফালে চাৰিটা বেৰ পাবানে নাই কোৱা ষ্টুডেন্টস চাৰিওফালে চাৰিটা বেৰ পাবানে নাই এইটোকে আমি কি বুলি কওঁ পাৰ্শ্ব মানে কি তাৰ চাৰিওকাষৰ বুজি পাইছানে চাৰিওকাষৰ পৃষ্ঠকালি এতিয়া যদি আমি ইয়াত লক্ষ্য কৰো যে ইয়াৰ চাৰিওকাষৰ কি হ'ব চাৰিওকাষৰ কলি ওপৰতো গুচি যাব তলৰটো গুচি যাব তো আমাৰ থাকিব কি এই চাৰিটা থাকিব মুঠতে মই কেনেকে বুজাম এইটো কোৱা এইটো কেমেৰাৰ সহায়ত বুজাই দিব লাগিছিল বুজিছানে এইটো থাকিব এইটো বাহু থাকিব ও মাই গড এইটো মোৰ বহুত প্ৰব্লেম হৈ আছে বুজোৱাত বুজিছানে মই কেনেকে বুজাম ৰবা এইটো চোৱা এইটো ওপৰৰ হয় এটা এইটো হ'ল তলৰ তো এই গোটেইটো গুচি যাব
এইটো গুচি যাব, এইটো গুচি যাব। তো এতিয়া আমি কি পাই যাম? এটা, দুটা, তিনিটা, চাৰিটা। এইটো হ'ল এটা চাইডৰ সম্পূৰ্ণ তুমি যদি মাজত থাকা তেন্তে তোমাৰ চাৰিওকাষত কি দেখা পাবা? এটা আয়তৰ মাজত থিয় হলে তুমি চাৰিটা বাহু দেখা পাবা, চাৰিটা বেৰ দেখা পাবা। এই বেৰ কেইটাকে আমি কি বুলি ক'ম? তাৰ কালিকে আমি লেটাৰেল কি বুলি ক'ম? লেটাৰেল সাৰফেস এৰিয়া বুলি ক'ম। আই থিংক মই বুজোৱাত ইমান মোৰেই ভাল লগা নাই, কাৰণ মই বস্তুবোৰ মানে কেনেকে বুজাম মই, কোৱাচোন? অকণ ইজি হয় বস্তুটো বহুত। তো ইয়াত আমি চাৰিটা বেৰৰ ল'ম। চোৱা, চাৰিটা বেৰৰ কালি লোৱা হ'ল। তো ইয়াত দুটা আছে LH, দুটা আছে BH। তো 2LH 2BH, 2 কমন আহি গ'ল। তো কি হৈ গ'ল? চোৱা, 2 আৰু H কমন আহি গ'ল, তেন্তে এইফালে হৈ গ'ল 2H হোল ইনটু L প্লাছ B। তো H টো তুমি এনেকে লিখিলেও হ'ব, এইটোও হ'ব বা এইটোও হ'ব, এনেকে লিখিলেও হ'ব। তো ইয়াক আমি কি বুলি ক'ম? পাৰ্শ্ব পৃষ্ঠকালিৰ সূত্ৰ। এটা আয়তীয় ঘনকৰ এটা আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালিৰ সূত্ৰটো হ'ল এইটো। ঠিক একেদৰে যদি এতিয়া আমি বৰ্গৰ ক্ষেত্ৰত চাওঁ, সাৰফেস এৰিয়া অফ কিউব, তেন্তে এইটো কি হ'ব? এইটো বহুত ইজি হ'ব। চোৱা, কিয় ইজি হ'ব? তাৰ প্ৰত্যেকটো বাহুৱেই কি হয়? এল হয়, হয়নে নহয়? মানে সেম হয়। যদি এ বুলি ধৰা তেন্তে এইটো এ হ'ব, এইটো এ হ'ব। তাৰ লেন্থটো এ হ'ব, ব্ৰেডটো এ হ'ব, আৰু তাৰ হাইটটো কি হৈ যাব? এ হৈ যাব। তো সেই ক্ষেত্ৰত এইটো কি হয়? আমাৰ বহুত ইজি হয়। তো চোৱাচোন, ইয়াতোতো আমাৰ 6টা পৃষ্ঠ আছে। যদি এইটো চোৱা, চোৱা, এই যে দেখা পাইছেনে এতিয়া? এই মেছৰ কাঠিৰ যে মই কৈছিলো, মেছৰ বাকচটোৰ উদাহৰণ ইয়াত। অকে, যদি ইয়াক যদি তুমি ভগাই দিয়া ন ধুনীয়াকে, এটা বৰ্গক, মই এটা বৰ্গ বনাও। মই বনাবলৈ চেষ্টা কৰি আছো ধুনীয়াকে, টেনচন নল'বা। চোৱাচোন, গোটেইটো এনেকুৱা হ'বনে নাই? যদি তুমি ইয়াক ভাঙি দিয়া, গোটেইটো এনেকুৱা হ'বনে নাই? ৰাইজে নকয় কিয়? ওকে, গোটেইটো কি হ'ব? এনেকুৱাই হ'ব। তো সেইকাৰণে যদি তাৰ যিহেতু প্ৰত্যেকটো বাহুৱে এল হয়, তো এইটো হ'ব এল, এইটো কি হ'ব? এল, এইটো হ'ব এল, 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 এইটো এল হৈ যাব, এইটো এল হ'ব, ইউ এল হ'ব, এল হ'ব, এল হ'ব, এইটো এল হ'ব, আটাইবোৰ এল হ'ব। তো তাৰ প্ৰত্যেকৰে ইয়াত চোৱাচোন যিমান আছে, মানে মই এইটো কাটি দিওঁ, বুজাই দিওঁ আচলতে জাষ্ট। তো এইটোৰো কালি হৈ যাব কিমান? এইটো বৰ্গৰো কালি হ'ব এল স্কুৱেৰ, এইটোৰো হ'ব এল স্কুৱেৰ, এইটোৰো হ'ব এল স্কুৱেৰ, এইটোৰো হ'ব এল স্কুৱেৰ, এইটোৰো হ'ব এল স্কুৱেৰ, আৰু ইয়াৰো কি হ'ব? এল স্কুৱেৰ। তো যদি তুমি এটা বৰ্গৰ মুঠ পৃষ্ঠকালি ওলাব বিচাৰা, যাক আমি ইংৰাজীত কি বুলি কওঁ? টোটেল সাৰফেস এৰিয়া, তেন্তে এইটো তুমি কি কৰিব লাগিব? ইয়াৰ 6টা বৰ্গক কি কৰিব লাগিব? যোগ কৰিব লাগিব। দ্যাট মিন্স তুমি ইয়াত 6টা বৰ্গৰ কালি কি আছে? প্ৰথমটো এল স্কুৱেৰ, দ্বিতীয়টো এল স্কুৱেৰ, তৃতীয়টো এল স্কুৱেৰ, চতুৰ্থটো এল স্কুৱেৰ, তাৰ 5 নম্বৰটো কি? এল স্কুৱেৰ, এণ্ড দ্য 6th ওৱান অলছ' এল স্কুৱেৰ। তেন্তে মুঠতে আমি কি লিখিব পাৰিম? 6L স্কুৱেৰ। বুজি পাইছা? 6L স্কুৱেৰ। আই হোপ ইউ আণ্ডাৰষ্টেণ্ড। হয়নে? হয়নে নহয়? কোনোবাই কোৱা। ওকে, আৰু যদি মই তোমাক এতিয়া কওঁ যে তাৰ লেটাৰেল সাৰফেস এৰিয়াটো কি হ'ব? লেটাৰেল মানে কি আছিলে? পাৰ্শ্ব পৃষ্ঠকালি, হয়নে নহয়? হেল্ল', লেটাৰেল সাৰফেস এৰিয়াটো কি হৈ যাব? লেটাৰেল ক'লে তুমি এইটো ডিলিট কৰিব লাগিব, তুমি এইটো ডিলিট কৰিব লাগিব। তো আমাৰ এইটো নাথাকে, তো আমাৰ থাকি যাব কেইটা? 4টা।
তো 4l² হৈ যাব 4l² হৈ যাব কিন্তু মানে মই তোমালোকক ইয়াত সুন্দৰকে মানে মোৰ মনতে ভাল লগা নাই কাৰণ মই আই হোপ বুজাব পৰা নাই নে বুজিছা নে নাই মই নাজানো কিন্তু এইটো বহুত সহজ হয় তোমালোকে এটা কি কৰা এটা মেছৰ বাকচ লোৱা লৈখিনি তুমি তাক অকণ ছিঙি দিয়া যদি মেছৰ বাকচটো কাম নাই তেন্তে ছিঙি দিয়া ছিঙি দি খিনি তাত চোৱাচোন মানে একেবাৰে ছিঙি নিদিবা এনেকে ছিঙা যাতে এই গুটিটো হয় বা মেছৰ বাকচ বা যিকোনো বাকচ লোৱা যিটো এটা আয়তীয় ঘনক হয় ওকে তোমালোকে প্ৰেক্টিকেল কৰি মোক দেখুৱাবাচোন সকলোৱে কৰিবা প্ৰেক্টিকেল এইটোৰ হে ষ্টুডেন্টস হেল্ল' ওকে এইটো প্ৰেক্টিকেল কৰিবা হ্যাঁ হ্যাঁ মানে দেখাবা মানে কি তুমি নিজেই চাবা নিজে চালেই হ'ব বেস্ট হ'ব ওকে তো এতিয়াতো আমি আমাৰ গোল কি এটা আমি অথনি গোল আমাৰ কিউবয়েডৰ গোল আমাৰ কিউবয়েড বা আয়তীয় ঘনক আৰু আমি কৰিলো কিউবৰ দুটাৰ কৰিলো এতিয়া দুটাৰ কি চালো আমি সারফেস এরিয়া আমি চালো নাও এতিয়া আমি কিহৰ এৰিয়া চাম সারফেস এৰিয়া অফ এ চিলিণ্ডাৰক আমি অসমীয়াত কি বুলি কম চুঙা কি বুলি কম অসমীয়াত ইয়াক আমি কি বুলি কওঁ কোনেও নকয় অসমীয়াত আমি ইয়াক চুঙা বুলি কওঁ যে চুঙা এটাৰ কি হয় চুঙা এটাৰ পৃষ্ঠকালি চুঙা এটা কি পৃষ্ঠকালি বা ইয়াক আমি পেলন বুলিও ক'ব পাৰো অসমীয়াত ইয়াক আমি কি ক'ব পাৰো পেলন চোৱা ইয়াক আমি চুঙাও ক'ব পাৰো চুঙা বা বেলন আচ্ছা কোৱাচোন আমাৰ ঘৰত পোৱা তোমালোকৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা চুঙাৰ নিচিনা কি বস্তু আছে এক নম্বৰ পইণ্ট ধৰি লোৱা এইটো পানী থোৱা টেংকটো আৰু আমাৰ কলম বা কাঠ পেঞ্চিল আৰু পাইপ আমাৰ ঘৰত থকা টিউব লাইট আৰু আৰু ৰোলাৰ এইটো মাটি সমান কৰা ৰোলাৰ হয়নে নহয় আৰু আমি পাম বহুত বস্তু হে হয় তো এই আটাইবোৰ বস্তু এটা চিলিণ্ডাৰৰ আচ্ছা গেছৰ চিলিণ্ডাৰ কেনেকুৱা থাকে এনেকুৱাই কিবা এটা থাকে তাত এটা এনেকে থাকে এইটো গেছৰ চিলিণ্ডাৰ আমি যিকোনো বস্তু এইটো শেপৰ থাকিব চুঙা আকৃতিৰ থাকিব তাক আমি কি বুলি কম চিলিণ্ডাৰ বুলি কম আমি ঘৰত পোৱা হয়নে নহয় মোমবাতি মমৰ চাকিটো এইটো কি হ'ব এটা আৰু আৰু তোমালোকে যে আহ পানীৰ বটলটো তোমালোকৰ সেইটো কি হৈ যাব এটা চিলিণ্ডাৰ আকাৰৰ হ'ব হয়নে নহয় কোৱা নকয় কোনেও ওকে তো ইয়াত আমাক কৈছে যে লুক এট দ্য অবজেক্ট তুমি এই অবজেক্টটো চোৱা অবজেক্ট মানে কি বস্তুটো চোৱা হয়নে নহয় তো all are cylindrical shape এই আটাইবোৰ কি হয় চুঙাকৃতিৰ হয় you will find many such object in your surrounding which are cylindrical তুমি কি পাবা এইটো ধৰণে এইটো আকাৰৰ থকা বহুত বস্তু তোমাৰ সাৰাউণ্ডিং মানে তোমাৰ চৌপাশত সাৰাউণ্ডিং মানে কি হয় চৌপাশ এইটো শব্দ মনত ৰাখিবা ষ্টুডেন্টস চৌপাশ তোমাৰ চৌপাশত পাবা when you observe carefully such cylindrical object you will see that তাত কি আছে one lateral surface two circular surface okay মই ইয়াক কি কৰো চোৱা এইটো চিত্ৰ আছে ন এই চিত্ৰটোক মই অপাৰেশন কৰি দিও ইয়াৰ চোৱা ইয়াৰ যদি মই অপাৰেশন কৰি দিও then we can see one thing যে ওপৰত কি আছে এটা বৃত্ত আকাৰৰ আছে ওপৰত দুটা ইয়াৰ ওপৰত দুটা কি আছে বৃত্ত গুচি নাযাবা চোৱা ইয়াৰ ওপৰত কি আছে বৃত্ত আকাৰৰ দুটা বস্তু আছে নে নাই আৰু ভিতৰত এটো হল ওপৰত থকাটো ইয়াৰ আৰু এইটো মই যদি মুছি দিও সো এনেকুৱা আছে নে নাই আচ্ছা তুমি এক কাম কৰা তুমি যদি এক ছিঙি দিয়া তুমি যদি ষ্টুডেন্টস ইয়াক কি কৰি দিয়া ছিঙি দিয়া এনেকে তেন্তে এনেকে আহি যাব না নাই কোৱা ও মাই গশ এইবিলাক বস্তু মানে বুজোৱা এইটো ইয়াক যেতিয়া তুমি ছিঙি দিবা
তেন্তে এইটো এটা কি হৈ যাব ৰেক্টেংগল শ্বেপৰ হৈ যাব হ'বনে নাই আৰু তাৰ ওপৰত এটা বৃত্ত আছে আৰু তলত এটা কি আছে বৃত্ত মানে সাৰ্কেল ওপৰত এটা বৃত্ত আছে আৰু তলত এটা কি আছে বৃত্ত আকাৰৰ আছে আৰু মাজৰটো কি হ'ল এটা ৰেক্টেংগল আকাৰৰ তো ইয়াত কি কি থাকে দুটা শ্বেপ থাকিব এটা হ'ল কি ওৱান লেটাৰেল সাৰফেস আৰু টু সাৰ্কুলাৰ ফেসেস বুজি পাইছেনে এইটো যে ভাঙিছে ইয়াত ষ্টুডেন্টস কিমান ধুনীয়া চিত্ৰ সহকাৰে বুজাই দিছে এই যে ওপৰৰ ফেসটো এইটো এটা কি হৈ যাব এইটো এটা বৃত্ত হ'ব আৰু তলৰ ফেসটো কি হ'ব এইটো এটা বৃত্ত হ'ব আৰু ইয়াক যদি তুমি বাহিৰ কৰি উলিওৱা এইটো এটা কি হৈ যাব ৰেক্টেংগল আকাৰৰ হৈ যাব বুজি পাইছানে ষ্টুডেন্টস ওকে তেন্তে তাৰ এৰিয়াটো তুমি কেনেকৈ ডিফাইন কৰিবা কোৱা তেন্তে তাৰ এৰিয়া তুমি কেনেকৈ ডিফাইন কৰিবা বহুত সহজ তাৰ এৰিয়া ডিফাইন কৰাটো আমাৰ কাৰণে কি খুবেই সহজ চাবা তুমি ষ্টুডেন্টস ইয়াত আছে কি যেনে ইয়াৰ এইটো হ'ল যদি তুমি তাৰ সাৰ্কামফিয়াৰেন্স উলিওৱা এইটো বৃত্তৰ সাৰ্কামফিয়াৰেন্স হ'ব 2 পাই r হয়নে নহয় 2 পাই r যিটো নেকি ইয়াৰ দৈৰ্ঘ্যৰ সমান হ'ব যিটো ইয়াৰ দৈৰ্ঘ্যৰ সমান হ'ব এইবোৰ বস্তু যে আমি প্ৰেক্টিক্যালি বুজিলে আমাৰ মনত একেবাৰে চাপ ৰৈ যাব এইবোৰ প্ৰেক্টিক্যালি বুজি পালে বুজিলে চোৱাচোন মোৰ লগত এটা বস্তু আছে মই দেখুৱাই দিওঁ মই কেমেৰাত দেখুৱাই দি আছো তোমালোকে চোৱা মোৰ লগত ইয়াত এটা বস্তু আছে চোৱা এইটো বাকচ চোৱা এইটো বাকচ যে এইটো বাকচ চোৱাচোন হেল্ল' দেখা পাই আছা এইটো বাকচ চোৱাচোন এইটো কি হয় চিলিন্ড্ৰিকেল শ্বেপৰ হয়নে নহয় এইটো চিলিন্ড্ৰিকেল শ্বেপৰ হয়নে নহয় চোৱা তাৰ তলত এটা কি আছে সাৰ্কেল আছে আৰু এইটো ইয়াক যদি তুমি ইফালে কাটি দিয়া ইয়াক এনেকে মই বুজাই দিওঁ চোৱা ইউটিউবৰ কেইজনে দেখা নাপাবা আই হোপ তোমালোকে দেখা নাপাবা হয় ওকে চোৱা ইয়াক যদি মই এইফালে কাটি দিওঁ ইয়াক ধুনীয়াকে এইটো শ্বেপত যদি মই কাটি দিওঁ তেন্তে এইটো এটা কি হৈ যাব এইটো এটা ৰেক্টেংগল হৈ যাব ধুনীয়া এটা কি হৈ যাব ৰেক্টেংগল যেনে চাবা এইটো চোৱা মই তোমালোকক এইটো চোৱা হৈ গ'ল এটা তোমালোকে সকলোৱে কেমেৰাটো চোৱাচোন এইটো এটা কি হৈ গ'ল চিলিণ্ডাৰ হ'ল নে নাই আৰে বাবা কোৱা সকলোৱে এইটো এটা চিলিণ্ডাৰ হৈ গ'ল ইয়াক তুমি যদি এনেকে মেলি দিয়া চোৱা ইয়াক যদি মেলি দিয়া এইটো কি হৈ গ'ল এইটো এটা ৰেক্টেংগল হৈ গ'ল এতিয়া হয়নে নহয় এইটো এটা কি হৈ গ'ল ৰেক্টেংগল অকে গুড গুড ওকে তো বুজি পালা তোমালোকে তো চোৱা দেখা পোৱা নাই হা তো এতিয়া চোৱা ষ্টুডেন্টস ইয়াত এইটোতো তাৰ সাৰফেসটো যিহেতু এই গোটেইটো লগ লাগি থাকিব তো তাৰ এল এইটো হ'ল এল এইটো কি বুজাইছে এলটো কি বুজাইছে 2 পাই r এল কি বুজাইছে 2 পাই r তো আৰু এইটো কি হ'ল আমাৰ h ঠিক আছে তো 2 পাই r আৰু ইফালে হৈ গ'ল h তেন্তে যদি তুমি কি কৰা যদি তুমি ইয়াৰ কালি উলিয়াব বিচাৰা তেন্তে তুমি কি কৰিব লাগিব l আৰু b পূৰণ কৰিব লাগিব য'ত l মানে কি কোৱা ৰাইজ l মানে হ'ল 2 পাই r না l মানে তো লেন্থই হয় আৰু b মানে কি হয় ইয়াত h হয় তেন্তে এইটো কি হৈ যাব ইয়াৰ কালিটো হৈ যাব 2 পাই r h তো আমি কি গম পালো কোৱাচোন আমি ইয়াত গম পালো যে ইয়াৰ কালিটো হৈ যাব 2 পাই r h আৰু ইফালে আছে ইয়াৰ কালিটো হ'ব পাই r স্কয়াৰ আৰু ইফালে হ'ব পাই r স্কয়াৰ তো যদি ইয়াৰ গোটেইটোৰ কালি ওলাব বিচাৰো তেন্তে আমি কি কৰিব লাগিব তেন্তে আমি এই গোটেইটো যোগ কৰিব লাগিব প্ৰথমে হ'ল দুটা সাৰ্কুলাৰ কালি পাই r স্কয়াৰ আৰু প্ৰথমে হ'ল এটা এইটো সাৰ্কেল এইটো হ'ল 1 নম্বৰ ধৰা এইটো 2 নম্বৰ এইটো 3 নম্বৰ তাৰপিছত 2 নম্বৰত কি আছে আমাৰ এই ৰেক্টেংগুলাৰ কি হ'ব তাৰ এৰিয়া হৈ যাব ৰেক্টেংগুলাৰ এৰিয়াটো কি হ'ব 2 পাই r h আৰু তাৰপিছত এগেইন এইটো 3 নম্বৰত আছে আমাৰ বৃত্তটো তো এই বৃত্তটোৰ কালি পাই r স্কয়াৰ ওকে ডান তো এতিয়া আমি কি কৰিব পাৰিম চোৱা আমি ইয়াত চাওচোন কিবা কমন ল'ব পাৰো নেকি ইয়েস উই কেন আমি কি ল'ব পাৰিম ইয়াত কমন কোৱা এইটো হৈ গ'ল
পাই আৰু আৰ আৰু আৰ আমি লৈ ললো। তো ইফালে কি থাকিব, বা এটা কাম কৰোচোন, এইটোতো লাইক হয়, লাইক টার্ম, এইটো লাইক টার্ম হয়, হয়নে নহয় গাইজ? লাইক টার্ম হয় এই গোটেইটো। তেন্তে ইফালে আমি পাই আৰ এইচ থলো, আৰু ইফালে দুটা পাই আৰ স্কুৱেৰ আছে। তো যদি আমি তাক বনাই দিওঁ আকৌ, 2 কমন লৈ ল'ম, পাইও কমন যাব, আরও কমন যাব। তো 2 আৰু পাই আৰু আৰ তো গ'লে ইয়াৰ পৰা, তো ইয়াত থাকি যাব এইচ, আৰু ইয়াত এটা আৰ থাকি যাব। তো কি হৈ গ'ল, তেন্তে এই গোটেইটোৰ কালিৰ সূত্ৰটো কি পাল, ও সরি এইচ, হয় হৈ গ'ল ইয়েস ডান। সো আমি কি পালো যে এটা সিলিন্ডাৰৰ টোটাল সারফেস এরিয়া কি হয়, শুনা, এটা সিলিন্ডাৰৰ টোটাল সারফেস এরিয়াৰ সূত্ৰটো হ'ল এইটো, 2 পাই আৰ এণ্ড আৰ 2 পাই আৰ হোল ইনটু এইচ প্লাস আৰ। এনি ডাউট? ওকে, সো মই ইমান একেবাৰে বেসিককে বুজাই দিছো হে, তোমালোকে টেনশন নলবা ষ্টুডেন্টস। ওকে, চোৱা, এটা মগত কিমান কালি আছে এইটো তোমালোকে ওলাব পাৰিবা। তো তাত যে 2 ধৰণৰ থাকে। অ কোৱা কোৱা। এইটো বুজা নাই, কোনটোৰ কথা কৈছা? ৰেক্টেংগুলাৰ নে এইটোৰ ক্ষেত্ৰত কৈছা? মানে চোৱা, ৰেক্টেংগুলাৰ কালিৰ সূত্ৰ কি আছিলে? এল ইনটু বি, হয় নে নহয়? ওকে, ইয়াৰ ক্ষেত্ৰত এল মানে কি হৈ গ'ল? ইয়াৰ ক্ষেত্ৰত এল মানে হৈ গ'ল কিমান? 2 পাই আৰ। কিয় হ'ল? কাৰণ ইয়াৰ ওপৰত এটা কি আছিলে? বৃত্ত। আৰু বৃত্তটোৰ কালি কিমান, ব্যাসাৰ্ধ কিমান আছিলে? আৰ। তেন্তে তাৰ সার্কামফারেন্স কিমান হৈ গ'ল? 2 পাই আৰ। যেহেতু তাৰ সার্কামফারেন্স 2 পাই আৰ, যেহেতু ইয়াৰ ওপৰত বৃত্তটো থাকিব। মই কেনেকে বুজাম এতিয়া আকৌ? চোৱা, এইটো অ' মাই গছ, মই কেমেৰা অন কৰি বুজালে মই বহুত বুজাব পাৰিলোহেঁতেন, আৰু কিন্তু মোৰ ভাল কেমেৰা নাই, বুজিছানে? চোৱা, তো এইটো হৈ গ'ল সার্কামফারেন্স। তো যদি মই ইয়াত মেলি দিওঁ, তেন্তে ইয়াৰ সমান হৈ যাব। তো অৰ্থাৎ ইয়াৰ পৰা আমি গম পালো যে এইটো এইটো ৰেক্টেংগুলাৰ এল হ'ল 2 পাই আৰ, আৰু তাৰ এইচ হ'ল এইচ। তো আমি জানো যে এল ইনটু বি কৰিব লাগে তাৰ কালি পাবলৈ। তো যেতিয়া তুমি কি কৰিবা, যেতিয়া তুমি এল আৰু বি কৰিবা, এল মানে কি হয়? এল মানে কি হয় ইয়াত? 2 পাই আৰ, 2 পাই আৰ, আৰু এইচ মানে কি হয়? এইচ এ হয়। এইচ মানে কি হয়? এইচ এ হয়। তো 2 পাই আৰ এইচ হৈ যাব। এই ক্ষেত্ৰত সদায় নহয়, এই ক্ষেত্ৰত এটা চিলিণ্ডাৰৰ ক্ষেত্ৰত তাৰ পৰিসীমা, তাৰ কালি। আৰু ইয়াক যে আমি কি ক'ব পাৰো জানা? এইটো অকণ কাৰ্ভ হৈ আছে নে নাই কোৱা? কাৰ্ভ হৈ আছে নে নাই? কাৰ্ভ বুজি পাইছানে ষ্টুডেন্টস? কাৰ্ভ বুজি পাইছানে? বক্ৰ, কাৰ্ভ, কাৰ্ভ, যাক আমি অসমীয়াত কি বুলি কওঁ? বক্ৰ। কি বুলি কওঁ? বক্ৰ। তো ইয়াক আমি ন কি কৰি, এই যে এইটো বস্তুক আমি কি বুলি ক'ব পাৰো জানা? কাৰ্ভ সারফেস এৰিয়া। ইয়াক আমি কাৰ্ভ সারফেস এৰিয়া। তোমালোকে ক্লাছ 10ৰ কুৱেশ্যনবোৰ কৰিব পাৰিবা। মই সঁচাই কৈছো, তোমালোকে ক্লাছ 9, ক্লাছ 10ৰ কুৱেশ্যন কৰিব পাৰিবা, ইফ ইউ ফলো দিছ ক্লাছ, অকে? ইফ ইউ ফলো মি, দেন ইউ কেন ডু ইট। Let's go to the next question. So ইয়াত যে আমাৰ কুৱেশ্যনবোৰ যে দিছে, এইবিলাক তো আমি একেবাৰে পানী হৈ গ'ল আমাৰ কাৰণে। A cylindrical milk powder container of height 15 centimeter and has a radius of 7 centimeter. We need to find the lateral and total surface area. Lateral মানে বুজি পাইছা? এইটোৰ কথা কৈছে। চৌপাহৰটো, পাৰ্শ্ব। ওকে, লেটাৰেলৰ কি আছিলে সূত্ৰটো? 2 পাই আৰ এইচ, হয় নে নহয়? আৰু টোটেলটো কি আছিলে? টোটেলটো আছিলে আমাৰ 2 পাই আৰ হোল ইনটু আৰ প্লাছ এইচ। তো এইটো ওলাব লাগে, চোৱা। তো প্ৰথমে আমি ইয়াত মেনশ্যন কৰিম এনেকে ধুনীয়াকে, চোৱা। আমাক কৈছে 15 হ'ব, ৰ'বা, এইচটো হ'ব 15 আৰু আৰ হৈ যাব 7। তো চোৱা, আমি কৰো, এইটো দি কৰো। তাৰ যদি এটা সিলিন্ডাৰৰ হাইট আমাৰ 15 হয় আৰু আৰ যদি আমাৰ 7 হয়, তেন্তে তাৰ লেটাৰেল সারফেস এরিয়াটো কিমান হ'ব? সিম্পল, সূত্ৰটো কি আছিল? লেটাৰেল সারফেস এৰিয়া, মই শর্টকাট কৰি আছো, 2 পাই আৰ, 2 পাই আৰ এইচ। তো জলদি কৰা, 2 মানে 2 হয়, আৰ মানে 22/7, এন্ড আৰ মানে
পাই মানে 22/7 এণ্ড ইয়াত 7 হ'ব আৰু এইটো হৈ যাব 15 চ' ইফ উই 7 এটা তলত আছে 7 এটা ওপৰত আছে গুচি গ'ল তো আমাৰ থাকি গ'ল 22 2 into 22 into 15 তো ইফালে হৈ যাব আমাৰ কিমান 44 into 15 তো 15 into 4 হৈ যাব আমাৰ 60 60 60 0 আকৌ 14 into 4 15 into 4 60 and 6 কিমান হৈ যাব 66 any doubt okay good so হৈ গ'ল চোৱা 66 হলে নাই কোৱা সেন্টিমিটাৰ স্কয়াৰ আৰু তাৰ যদি তোমাক কি ওলাব দিয়ে টোটাল সারফেস এরিয়া ওলাব দিয়ে তেন্তে তাৰ লগত তুমি কি কৰিব লাগিব এই যে ওপৰত যে দুটা সার্কেল থাকে এই সার্কেল দুটা যোগ কৰিব লাগিব তো সার্কেল দুটা যোগ কৰিলে আমাৰ কি হয় সূত্ৰটো 2 পাই r r প্লাস h বা কেতিয়াবা h প্লাস r বা কেতিয়াবা h প্লাস r তোমালোকে একো টেনশন নলবা r প্লাস h হ'ব and you can also write h plus r any doubt তো এইটো তোমালোকে নিজে ওলাই দিবা মই ইমানটো কৰিব নালাগে দিয়া তো উদাহৰণবোৰ কৰিবা চোৱা এইবিলাক কৰিলে আমাৰ কোৱেশ্চন খতম তোমালোকে টেনশন ল'ব নালাগে ঠিক আছে সেই কাৰণে মই কওঁ যে ইন্ট্ৰোডাকশন ক্লাস ইজ ৱে ইম্পৰ্টেন্ট দেন এনিথিং তোমালোকে ইন্ট্ৰোডাকশন ক্লাছত থাকিবা আটাইবোৰ বস্তু বুজি যাবা এনি ডাউট ওকে সো নাও এতিয়া আমি কি কৰিম 3 ডাইমেনশনাল বস্তুবোৰৰ ভলিউম উলিয়াবলৈ চেষ্টা কৰিম তুমি মনত ৰাখিবা ভলিউমক আমি কি বুলি কওঁ অসমীয়াত আয়তন কি বুলি কওঁ আয়তন আৰু কিউবইড মানেতো জানাই আয়তীয় ঘনক তো ইয়াত এটোৰ মানে কি হৈ যাব আয়তীয় ঘনকৰ আয়তন তো এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম যে আয়তন মুঠতে হয় কি কি কথা যেনে চোৱা আয়তন সদায় এটা আয়তন সদায় 3D বস্তুৰহে থাকে আয়তন সদায় 3D বস্তুৰহে থাকে এইটো মনত ৰাখিবা আকৌ so volume of a three-dimensional solid object is the measure of space occupied by it বুঝি পাইছা so what is a volume actually so the volume is the measure of the space তোমালোকে এনেকে লিখিব পাৰিবা if someone asks you that what is a volume of a solid object so you can say that volume is the measure of the space occupied by it মানে এইটো বস্তুৱে কিমান জায়গা অকুপাই কৰি আছে সেইটো কি হৈ যাব তাৰ ক্ষেত্ৰত তাৰ ভলিউম বুজি পাইছা আরে বাবা বুজি পাইছা okay good good I like it now ৰবা তো তাৰপিছত চোৱা ইয়াত আমাৰ এতিয়া কিউবইডৰ ভলিউমৰ ক্ষেত্ৰত আমি কিছুমান বস্তু জানিব লাগিব যেনে কিউবইডৰ ভলিউম কি হয় কি কথা তো এই আটাইবোৰ বস্তু আমি জানিবলৈ চেষ্টা কৰিম চোৱা তো ভলিউম অফ কিউবইড yes we got it let me find out okay we got it students okay so students তো ভলিউম কি হয় যে এটা বস্তু মই কৈ দিওঁ বেসিক কথাত কৈ দিওঁ ভলিউম কি হয় ধৰি লোৱা এইটো তোমাৰ ঘৰত আছে এটা গ্লাস এইটো এটা গ্লাস এই গ্লাছত যিমান পানী ল'ব চোৱা এই গ্লাছত কিমান পানী ল'ব ধৰি লোৱা ইয়াত 1 লিটাৰ পানী ল'ব তো 1 লিটাৰ তেন্তে ইয়াৰ ভলিউম হৈ গ'ল 1 লিটাৰ মানে এইটো বস্তু কিমান অংশ অকুপাই কৰিব এইটো কিমান অকুপাই কৰিব ডিপেন্ড কৰে আমাৰ ভলিউম ঠিক আছে তো চোৱা ষ্টুডেন্টস মই বেসিক কথাটো তো কলোই মই অকন বুজাই দিলো জানে চোৱা এটা এটা বক্স এটা চক বক্স স্কুলত চোৱা এটা মেডিসিন বক্স এটা এটা মেডিসিন বক্স হয়নে নহয় তো এইবোৰ বস্তুই আকৌ ভলিউম কিটা আমি কিউব কিউব আকাৰে আমি প্ৰকাশ আমি বনাব চেষ্টা কৰো ঠিক আছে যেনে চোৱা let us make cuboids by joining cubes of equal dimension 1 centimeter 1 centimeter and 1 centimeter called unit cube মানে ঘন একক বুলি কওঁ যেনে চোৱা এটা কথা মনত ৰাখিবা আমি এৰিয়াৰ ক্ষেত্ৰত এককটো কি আছিলে এৰিয়াৰ ক্ষেত্ৰত এককটো আছিলে স্কয়াৰ
হয়নে নহয়? এৰিয়াৰ ক্ষেত্ৰত এককটো কি আছিলে? স্কুৱেৰ। আৰু আমি ভলিউমৰ ক্ষেত্ৰত এককটো কি বহাম? সদায় কিউব বহাম। মনত ৰাখিবা। চেণ্টিমিটাৰ হলে চেণ্টিমিটাৰ কিউব, মিটাৰ হলে মিটাৰ কিউব, কিলোমিটাৰ হলে কিলোমিটাৰ কিউব। Okay? Any doubt, students? Okay, it's going to be 1 hour, but এতিয়াও আমাৰ শেষ হোৱা নাই আৰু আমাৰ এতিয়াও শেষ নহয়। তো চোৱা, মোৰ এতিয়া হাত বিষাই আছে, মানে থৈ দি চোৱা। তো সদায় মনত ৰাখিবা, মই বেছিক সূত্ৰকেইটা ওলাব চেষ্টা কৰো। ইয়াত চোৱাচোন, যদি ধৰি লোৱা ইয়াৰ এইটো হ'ল দৈৰ্ঘ্য, যদি এইটো দৈৰ্ঘ্য হয় তেন্তে এইটো এল দিলো আৰু এইটো বি দিলো আৰু এইটো হ'ল এইচ। যদি এইটো এই কিউবয়ডৰ যদি এইটো দৈৰ্ঘ্য হয় এল, দৈৰ্ঘ্যটো যদি এল হয়, প্ৰস্থটো যদি বি হয় আৰু তাৰ উচ্চতাটো যদি এইচ হয়, তেন্তে তাৰ ভলিউমটো হ'ব এল ইনটু বি ইনটু এইচ। বুজি পাইছানে? ইমানেই সহজ। বুজি পাইছানে? ভাল লাগিছে নে কোৱাচোন? হেল্ল' ষ্টুডেণ্টছ। অ'কে, আই হোপ তোমালোক সকলোৱে বুজি আছা ন বস্তুবোৰ? আই থিংক আমি বেছি সময় আমি ৰখাব নোৱাৰিম। মোৰ 3% চাৰ্জ আছে। ফিৰবি মই কণ্টিনিউ কৰিব চেষ্টা কৰি আছো। ৱেইট পাৱাৰ বেংক চাই লওঁ। তো চোৱা, তেন্তে যদি এইটো ধৰা এটা বৰ্গ, যদি ইয়াৰ এটা বাহুৰ মান এ হয়, তেন্তে গোটেইটো কি হ'ব? এ এ হ'ব। কিন্তু এইটো বৰ্গ নহয়, মানে ফিৰবি মই ধৰি লৈছো। তো তেন্তে তাৰ কালি কি হৈ যাব? যেহেতু এল বি আৰু এইচ গোটেইটো পূৰণ কৰিব লাগে, কিন্তু ইয়াততো এল বি এইচ চব একেই হয়, তেন্তে গোটেইটো পূৰণ কৰা এ ইনটু এ ইনটু এ, দ্যাট মিনছ এইটো হৈ যাব এ কিউব। এটা কিহৰ ক্ষেত্ৰত? তো এটা আয়তীয় ঘনকৰ ভলিউম হ'ব, এটা আয়তীয় ঘনকৰ ভলিউম হ'ব এল ইনটু বি ইনটু এইচ, আৰু এটা কিউবৰ ভলিউম হ'ব এ কিউব, যদি তাৰ এটা বাহুৰ মান এ হয়। যদি এটা বাহুৰ মান এল হয়, তেন্তে তাৰ ভলিউম কি হৈ যাব? এল কিউব। এল কিউব। তো এইটো বেছিক কথাটো আমি মনত ৰাখিলেই হ'ল ষ্টুডেণ্টছ। আৰু এগেইন আমি চাওঁ, আমাৰ আৰু কি দিয়া আছে এইবিলাক চোৱা। লেন্থ, ব্ৰেথ, এইটো কি দিয়া আছে এটা আমাক ইয়াত? The volume of a cuboid is the product of these three measure expressed is cubic unit. Complete the following table. Okay, simple চোৱা, আমাক ইয়াত এটা কিউবয়ডৰ লেন্থ দিয়া আছে, ব্ৰেথ দিয়া আছে, হাইট দিয়া আছে। তেন্তে তাৰ ভলিউম কি হ'ব? লেন্থ ইনটু ব্ৰেথ ইনটু হাইট। দ্যাট মিনছ এই গোটেইটো পূৰণ কৰি দিয়া 7 ইনটু 6 কিমান হৈ যাব? 7 ইনটু 6 আমাৰ হৈ যাব 42। 42 ইনটু 10 কিমান হৈ যাব? 420। তো এনেকে ঠিক একেদৰে ইয়াতো এইটো পূৰণ কৰি দিয়া, এই তিনিটা পূৰণ কৰি যি হ'ব ইয়াত হৈ যাব। 8 9 গুণ কিমান হৈ যাব? 72। 72 পূৰণ 2 কিমান হ'ব? সেইটো হ'ব আমাৰ ইয়াত আনসাৰ। বুজি পাইছানে? হেল্ল', ডিড ইউ আণ্ডাৰষ্টেণ্ড? এইটো ছবি কৰিবা, এইটো মোক কৰি দেখুৱাবা হা। এই গোটেইটো পূৰণ কৰিবা, এই গোটেইটো ইয়াত গোটেইটো পূৰণ কৰি ইয়াত বহাবা, এই গোটেইটো পূৰণ কৰি ইয়াত বহাবা, এনেকে কৰিবা। আৰু এতিয়াৰ পৰা উইকলি টেষ্টটো আমাৰ হৈ থাকিব, তোমালোকে এইবোৰো চাবা। ইয়াত আমাক কি কৈছে চোৱা কুৱেশ্যনটো, ফাইণ্ড দ্য ভলিউম অফ এ কিউবইড হুজ লেন্থ, ব্ৰেথ এণ্ড হাইট মেজাৰ আৰ, কিমান কৈছে? প্ৰথমটো লেন্থটো কৈছে 15 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ এণ্ড 8 চেণ্টিমিটাৰ। অ' মাই গছ, চ' উই কাণ্ট ফাইণ্ড, উই কেন ফাইণ্ড, isn't it? আমাক দিয়া আছে লেন্থ দিয়া আছে 15, ব্ৰেথ দিয়া আছে 10 এণ্ড এইচ দিয়া আছে আমাক কিমান? 8। চ' চিম্পল, এই গোটেইটো পূৰণ কৰা আৰু হৈ যাব। 8 এই দুটা পূৰণ কৰিলে হৈ যাব 150। 150 ইনটু 8, 8 5 গুণ 40ৰ 4, থাকি যাব আমাৰ কিমান চোৱা। 8 5 গুণ 40ৰ 4 শূন্য, আৰু এইফালে এটা শূন্য অলৰেডি আছে, দুটা শূন্য হৈ গ'ল। তাৰপিছত 8 1 গুণ 8 যোগ 4 কিমান হৈ যাব? 12। তো এনসাৰ কিমান হৈ যাব? 1200 কিউবিক ইউনিট। চোৱা, ইয়াত যে লিখিছে চি ইউ চি এম, এইটো কি বুজিছে? কিউবিক ইউনিট। বা ইয়াৰ সলনি আমি কি লিখিব পাৰিম? এইটো নিলিখি ডাইৰেক্ট ইয়াত কিউব দি দিবা, তেতিয়াও আমাৰ হ'ব। বুজি পাইছানে? ইয়াত যে মই কি দিম বুলি কৈছো, এইটো এনেকে নিলিখি তুমি এনেকেও লিখিব পাৰিবা, চি এম কিউব। বুজি পাইছা? যদি মিটাৰ হয় তেন্তে মিটাৰ কিউব। বুজি পাইছা? অ'কে, তো এইবোৰ কুৱেশ্যন কৰিবা তোমালোকে, বহুত ধুনীয়াকে এইবোৰ পাৰিবা বুলি মোৰ বিশ্বাস। আৰু কিউবৰটোতো মই অথনি ক'লোৱেই, কিউবৰ ক্ষেত্ৰত কি হ'ব ষ্টুডেণ্টছ, এইটো যদি এ হয়, এইটো এ হ'ব,
আৰু এইটো এ হ'ব, তেন্তে তাৰ এৰিয়া হৈ যাব কি এ সৰি এৰিয়া নহয়, কি হৈ যাব তাৰ ভলিউম হৈ যাব এ কিউব। মই যিটো PDF দিছোঁ তোমালোকক গ্ৰুপত, সেইটো গ্ৰুপত চোৱা আটাইবোৰৰ ভলিউম আৰু এৰিয়া আৰু পেৰিমিটাৰ চব মেনশ্যন কৰা আছে, ঠিক আছে। আৰু চিলিণ্ডাৰৰ ক্ষেত্ৰত কি হ'ব ষ্টুডেণ্টছ চোৱা, চিলিণ্ডাৰৰ পঢ়িম আমি, তাৰপিছত আমি চাৰ্কুলাৰটো নহ'ব, কাৰণ চাৰ্কুলাৰ এটা কি হয় 2D বস্তু, তো 2D বস্তুটো আমি ভলিউম কেনেকৈ ওলাম, তো চিলিণ্ডাৰৰ আমি ওলাব পাৰিম। চিলিণ্ডাৰৰ ডাইৰেক্ট মই দেখুৱাই দিওঁ ইয়াত, চিলিণ্ডাৰৰ ভলিউম হ'ল পাই আৰ স্কুৱেৰ এইচ, মানে বেছি বিতংকৈ ক'বলৈ গ'লে ভিডিঅ'টো 2-3 ঘণ্টা হৈ যাব বুজিছানে, আৰু বহুতকেইটা আছে আমি কভাৰ কৰিব লাগিব। মনত ৰাখিবা এইবিলাক তোমালোকে যে এটা চিলিণ্ডাৰৰ অৰ্থাৎ এটা চুঙাৰ আয়তন হ'ল পাই আৰ স্কুৱেৰ এইচ, বুজি পাইছা, পাই আৰ স্কুৱেৰ এইচ। এনি ডাউট ষ্টুডেণ্টছ? অ'কে গুড। অ'কে এগেইন চোৱা, তাৰপিছত আমি পাম যে ভলিউম এণ্ড কেপাচিটি। Okay, volume and capacity. The fundamental difference between volume and capacity. Volume refers to the amount of space occupied by an object. Volume কি বুজায়? Volume বুজায় যে এটা বস্তুৱে কিমান ঠাই আগুৰি আছে এইটো বুজায়। ফাণ্ডামেণ্টেল যিটো ডিফাৰেঞ্চ আছে, বুজি পাইছেনে? ফাণ্ডামেণ্টেল ডিফাৰেঞ্চ মানে কি? ফাণ্ডামেণ্টেল মানে কি ষ্টুডেণ্টছ কোৱা? মৌলিক। আচ্ছা, মৌলিক মানে কি? মৌলিক মানে যিটো একেবাৰে সাধাৰণ, যিটো মানুহৰ একেবাৰে প্ৰয়োজনীয়। আচ্ছা, ফাণ্ডামেণ্টেল ৰাইট জানানে নাই তোমালোকে? কোৱাচোন মৌলিক অধিকাৰ কেইটা আছে? ধুনীয়া ধুনীয়া, গুড 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 গুড। অ'কে, আৰু আছিলে আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ। কোনে ক'বা? তোমালোকৰ এইটো আছে আই হোপ ন? অ'কে চোৱা, যেনে আমাৰ ফাণ্ডামেণ্টেল ৰাইটবোৰ আছে, এইবোৰ কি হয় বেচিক ষ্ট্ৰাকচাৰ হয় আমাৰ কনষ্টিটিউশ্যনৰ, ঠিক আছে, যিবোৰ নেকি আমাৰ সংবিধানৰ আত্মা, আমাৰ এজন মানুহৰ এইবোৰ বস্তু লাগেই। তো ঠিক একেদৰে আমাক যে দেশে আমাৰ দেশে আমাক যিবোৰ ডিউটি আমাক ৰাইটছ দিছে, আমাক অধিকাৰ দিছে, তো আমিও দেশৰ কাৰণে কিছুমান আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ আছে, হয়নে নহয়? তো সেইবোৰ ডিউটিজো আমাৰ প্ৰয়োজনীয়। যেনে এটা ডিউটিজ হ'ল কি, ধৰা আমি ৰেচপেক্ট কৰিব লাগিব আমি কনষ্টিটিউশ্যনক, হয়নে, আমাৰ নেশ্যনেল চিম্বলছবোৰক, আৰু আমি ফ্ৰীডমক আমি সন্মান জনাব লাগিব। তো তেনেকুৱা আমাৰ বহুত বস্তু আছে, মই একজেক্ট মোৰো মনত নাই আচলতে, কিন্তু ফাণ্ডামেণ্টেল ডিউটিজ ৰাইটছবোৰ মনত আছে। বাকী চোৱা, তোমালোকে এইবোৰ চাবা, ঠিক আছে। অ'কে ষ্টুডেণ্টছ, তো ফাণ্ডামেণ্টেল শব্দটোৰ পৰা আহিল। ফাণ্ডামেণ্টেল মানে কি? একেবাৰে সাধাৰণ, একেবাৰে বেচিক। অ'কে, সাধাৰণ, যিটো মানে সাধাৰণ, মই কি ক'ম আৰু, সাধাৰণটো সাধাৰণেই হয়। তো ইয়াত তুমি ক'ব পাৰা যে ইয়াত আমাক কৈছে যে ফাণ্ডামেণ্টেল ভলিউম ৰেফাৰ্ছ টু দ্য এমাউণ্ট অফ স্পেচ অকুপাইড বাই এন অবজেক্ট। মানে কি, যে বস্তু এটাৰ আয়তন মানে ই আগুৰি থকা ঠাইৰ পৰিমাণ, ই আগুৰি থকা ঠাইৰ পৰিমাণ। এণ্ড কেপাচিটি মানে কি? ধাৰণ ক্ষমতা, বুজি পাইছানে? কেপাচিটি ৰেফাৰ্ছ to the capacity refers to the quantity of a container hold. কি কৰে, যে ধাৰণ ক্ষমতাই কি কৰে, ধাৰণ ক্ষমতা মানে হ'ল এটা পাত্ৰত ভৰাব পৰা বস্তুৰ আয়তন, এটা বস্তু এটা পাত্ৰত ভৰাব পৰা বস্তুৰ আয়তন। তো তোমালোকৰ এনেকুৱা কিবা কুৱেশ্যন আহিবও পাৰে ষ্টুডেণ্টছ, ঠিক আছে, আমি এইটো শিকাটো ভাল, তো এইটো বস্তু আহিবও পাৰে তোমালোকৰ, যে write the fundamental difference between volume and capacity. Okay, so you have to write these two points, so then you will get I think 2 or 3 marks for that. So ইয়াৰ মই ইয়াতকৈ এই বেচিকটো কোৱাৰ আগতে মই কেইটামান নোটছ বনাইছিলোঁ, এইটো তোমালোকে চাবা, তেতিয়া হৈ যাব। এই পিডিএফটো মই দি দিছোঁ অলৰেডি, যেনে ভলিউম অফ কিউব, ভলিউম অফ চিলিণ্ডাৰ, ইউনিটছটো চোৱা। 1 চেণ্টিমিটাৰ স্কুৱেৰ মানে কি হ'ব?
100 মিলিমিটাৰ স্কুৱেৰ, এইটো নহয় আমি ভলিউমটো চাওঁ। চ' এটা আছিলে আমাৰ ভলিউমৰ। অ'কে, চোৱা এইটো চোৱা। আৰু 1 মিটাৰ স্কুৱেৰ মানে কি হ'ব? 10, এইটো কি হৈ যাব আমাৰ? 1 লাখটো নহয়, চৰি 10,000 চেণ্টিমিটাৰ স্কুৱেৰ। আৰু চোৱা, 1 চেণ্টিমিটাৰ কিউব বা 1 কিউবিক চেণ্টিমিটাৰ, বা ইয়াক আমি এনেকেও লিখিব পাৰিম, 1 চেণ্টিমিটাৰ কিউব ইকুৱেল হৈ যাব আমাৰ 1 মিলি লিটাৰ। অ'কে, এগেইন আমাৰ কি হৈ যাব? অ'কে, চোৱাচোন ইয়াত 1 কিউবিক মিটাৰ বা 1 মিটাৰ কিউব মানে কি হৈ যাব ষ্টুডেণ্টছ? 1 মিটাৰ কিউব মানে হৈ যাব আমাৰ 1000 লিটাৰ। এইটো কি বুজাইছে? মিলি লিটাৰ, ঠিক আছে? মিলি লিটাৰ। ক্লাছ 6ত তোমালোকে পাই আহিছিলা আটাইবোৰ বস্তু, লিটাৰ কি হয়, মিটাৰ কি হয়, হয়নে নহয়? এই আটাইবোৰ ইউনিট তোমালোকে পাই আহিছিলা। তো ইয়াত আৰু আমাৰ কি ইম্পৰ্টেণ্ট আছে মই এবাৰ চাওঁ। মই বেচিকটো কৈ দিছোঁ, একেবাৰে বেচিকটো চোৱা। আৰু তোমালোকে কি পঢ়িবা জানা? চবচে ইম্পৰ্টেণ্ট হয় ন, আমি সদায় এইটো বস্তু, হোৱাট উইল হেভ লাৰ্ণ, আমি কি শিকিলোঁ, এই আটাইবোৰ বস্তু চোৱা আমাৰ কাৰণে খুবেই জৰুৰী। বুজি পাইছানে? যেনে চোৱা, ইয়াতো আমাৰ এইটো দিয়া আছে, মই ইয়াৰ পৰাই লিখিছোঁ, নোটছবোৰ যে মই বনাইছোঁ মানে ইম্পৰ্টেণ্ট নোটছবোৰ, যেনে 1 কিউবিক চেণ্টিমিটাৰ, 1 মিলি লিটাৰ, 1 লিটাৰ ইকুৱেল 1000, 1 লিটাৰ ইকুৱেল 1000 মিলি বা 1000 চেণ্টিমিটাৰ কিউব। তো ইয়াত আছে আমাৰ 1 মিটাৰ কিউব মানে কি হ'ব? চোৱা ইয়াত কেনেকৈ দেখুৱাইছে এইটো। 1 মিটাৰ কিউব মানে কি? 100 চেণ্টিমিটাৰ ইণ্টু 100 চেণ্টিমিটাৰ ইণ্টু 100 চেণ্টিমিটাৰ। যদি এটা বস্তুত এনেকুৱা থাকে, এটা এটা ধৰি লোৱা, ইফালে 100 চেণ্টিমিটাৰ তাৰ হাইটটো, ধৰা তাৰ বেচটো আছে 100 চেণ্টিমিটাৰ, আৰু তাৰ এলটো আছে 100 চেণ্টিমিটাৰ, তেন্তে তাত কি থাকিব? 1 মিটাৰ কিউব ভলিউম হ'ব তাৰ, ঠিক আছে? তো এইবোৰ আমি কোৱা। নাই নাই নাই, সেইটো বেলেগ, তোমালোকৰটো বেলেগ, এইটো বেলেগ, এইটো PDF আকাৰে আছে যে। PDFত মানে পাৰ্ট 1 এণ্ড পাৰ্ট 2 হিচাপে দিয়া নাই, PDFত মানে এটা চেপ্টাৰতে দিছে। চ' ষ্টুডেণ্টছ, সকলোৱে ধ্যান ৰাখিবা যে আমাৰ নেক্সট ক্লাছটো হ'ব এইটো ক্লাছৰ পিছতো তোমালোকে এইটো ক্লাছ সুন্দৰকৈ চাইছা বুলি মই ভাবিলোঁ। তোমালোকে যদি ইউটিউবত চাই আছা, তেন্তে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি দিয়া। আৰু যদি তোমালোকে PDFবোৰ পাব বিচাৰা, তেন্তে এইটো নাম্বাৰত কল কৰিবা। Thank you, students.